Hello students, আজি লৈ আহিছো HS second year 8 number chapter going places. তো ইয়াতে আমি গুটে চ্যাপ্টাৰটো ডিসকাস কৰিম, একেবাৰে সহজতে ডিসকাস কৰিম যাতে তোমালোকে বুজি পোৱা আৰু ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে তোমালোকে যাতে পাৰা। তেন্তে ভিডিওটো স্টাৰ্ট কৰো। তো ইয়াতে যদি আমি 18 কথা কওঁ, 18 নাম হৈছে AR বাৰ্টন আৰু গুটে আমি যোনটো ষ্টৰী পঢ়িবলৈ গৈ আছো সেই ষ্টৰী যদি থিমটো চাওঁ ইয়াতে কি হৈছে এডোলেসেন্ট আছে আৰু ফ্যান্টাসাইজিং and hero worship. ইয়াতে adolescent অৰ্থাৎ আমাৰ 10 পৰা 19 বছৰ যোনটো হয় আমি যোনটো অসমীয়াত কিশোৰ অৱস্থা বুলি কওঁ সেইটো আৰু ইয়াতে কিশোৰ অৱস্থাত কি হয় মানে লৰা বা ছোৱালীয়ে হওক ইয়াতে ফ্যান্টাসাইজ কৰিব বিচাৰে মানে ফ্যান্টাসাইজ কৰি ভাল পায় মানে কি তেওঁলোকে ধৰা বাস্তৱ জীৱনৰ পৰা কোন আঁতৰি পেলাই কিবা ভাবিবলৈ ইয়াতে ভাল পায় আৰু ইয়াতে দিছে হিৰো worship মানে ধৰা হেতু সময়ত কিশোৰ অৱস্থাত ধৰা কাৰবাৰ হয়তো কোনোবা খেলুৱৈক ভাল লাগে কাৰবা হয়তো ফিল্মৰ এক্টৰক ভাল লাগে তো তেনেকুৱা তেওঁলোকে হিৰো worship কৰে এতিয়া আহু আমাৰ মূল কাহিনীলৈ তো ইয়াতে স্টাৰ্ট হৈছে প্ৰথমতে দুটা ক্যাৰেক্টাৰ লৈ এটা সফি আৰু এটা তাৰ বন্ধু জেনসি বান্ধৱী তো when I leave যেতিয়া মই স্কুল এৰিম সফিয়ে ক'লে কামিং হোম ফ্ৰম স্কুল আই এম গোইং টু হেভ এ বুটিক তো মই যেতিয়া স্কুল শেষ হৈ যাব মোৰ যেতিয়া স্কুল শেষ হ'ব তেতিয়া মই কি কৰিম এটা বুটিক খুলিম বুটিক মানে হৈছে এটা ডাঙৰ দোকান য'ত ফেশনেবল বস্তুবিলাক থাকে তাত তো সেনেকুৱা ডাঙৰ দোকান এখন খুলিম জেনসিয়ে তেতিয়া ক'লে জেনসি লিংকিং আৰ্মছ উইথ হাৰ এলং দ্য ষ্ট্ৰীট লুকড ডাউটফুল তো কি কৰিলে জেনসি আৰু তাই কি কৰি আছিলে মানে হাতে হাত ধৰি আছিল আৰু মই পিকচাৰ দেখাম বাৰু ইয়াত কেনেকৈ ধৰি আছিলে তো ইয়াতে কৈছে টেক মানি জেনসিয়ে কৈছে যে পইচা লাগিব ইমান ডাঙৰ দোকানৰ যে তো সপোন দেখিছ হেতু কি লাগিব পইচা লাগিব সো সামথিং লাইক দ্যাট পইচা মানে পইচা বা তেনেকুৱা কিবা লাগিব আৰু আই উইল ফাইন্ড ইট সফি সেড সফিয়ে ক'লে ঠিক আছে মই বিচাৰি লম পইচা লাগিব মই হেতু মানে জুগাৰ কৰিম মই হেতু কেনেকৈ কৰিব লাগে ষ্টাৰ্টিং ফাৰ ডাউন দ্য ষ্ট্ৰীট তাই কি কৰিলে এই কথাষাৰ দূৰলৈ চাইকলে ৰাস্তাৰ দূৰলৈ চাইকলে টেক ইউ এ লং টাইম টু সেভ দ্যাট মাছ যে তই পইচা জুগাৰ কৰিবি ঠিক আছে কিন্তু ইমান পইচা জুগাৰ কৰিবলৈ কিন্তু বহুত সময় লাগিব উই উইল বি মেনেজাৰ দেন এটা কি ক'লে সফিয়ে কি ক'লে যে মই তেতিয়াহ'লে মেনেজাৰ হৈ যাম যদি জুগাৰ কৰিবলৈ ইমান সময় লাগে তো মেনেজাৰ হৈ যাম আৰু তাৰপিছত কি কৈছে ইয়েছ অফ কোৰ্স টু বিগিন উইথ টিল আই হেভ গট ইনাফ যে যেতিয়ালৈকে মোৰ পইচা জমা নহয় মই মেনেজাৰ হৈ যাম মেনেজাৰ কৰিলে বহুত পইচা পাম তো সোনকালে জমা হ'ব মোৰ আৰু মই কি কৰিম যেতিয়া মোৰ পইচা জমা হৈ যাব তেতিয়া মই কি কৰিম আকৌ বুটিক খুলি ল'ম আই নো জাষ্ট হাউ ইটছ অল গোইং টু লুক যে সফিয়ে এতিয়াই মানে সেই সপোন দেখিছে যে কেনেকুৱা দেখিব তাৰ শ্বপটো কেনেকুৱা দেখিব বুটিকখন কিমান মানে ডাঙৰকৈ খুলিব আৰু কেনেকুৱা দেখিব সেইটো তাই ভাবিছে দে উডেণ্ট মেক ইউ মেনেজাৰ ষ্টেট অফ সফ তেতিয়া জেনসিয়ে ক'লে যে তই স্কুল পাছ আউটৰ হোৱাৰ লগে লগে তোক কোনেও মেনেজাৰ বনাই নিদিয়ে আই উইল বি লাইক মেৰী কোৱাণ্ট এতিয়া কি ক'লে মেনেজাৰ যিহেতু হ'ব নোৱাৰোঁ গতিকে মই কি হ'ম মেৰী কোৱাণ্টৰ দৰে হ'ম সফি সেড তো মেৰী কোৱাণ্ট কোন আছিল মানে এজন ফেশ্বন ডিজাইনাৰ আৰু আই উইল বি নেচাৰেল দে উইল চি ইট ফ্ৰম দ্য ষ্টাৰ্ট আই উইল হেভ দ্য মষ্ট এমেজিং শ্বপ দিছ চিটিজ এভাৰ চিন তো কি ক'লে যে মই কি কৰিম এজনী ফেশ্বন ডিজাইনাৰ হৈ যাম আৰু মই কি কৰিম সকলোৱে দেখা পাব মই যে ইমান ডাঙৰ দোকান এখন খুলিম সকলোৱে দেখা পাব আৰু মোৰ দোকানখন এই চহৰৰ আটাইতকৈ ডাঙৰ দোকান হ'ব আৰু আটাইতকৈ ধুনীয়া দোকান হ'ব এতিয়া ইয়াতে লিখিছে জেনসি নয়িং দে ওৱেৰ বোথ ইয়াৰ মাৰ্ক ফৰ দ্য বিস্কিট ফেক্টৰী তো এতিয়া কৈছে যে জেনসিয়ে জানিছিল যে তেওঁলোক মিডিল ক্লাছ এতিয়া ইয়াতে এটা বস্তু চাবা তোমালোকে যে জেনসি কি হয় এটা ৰিয়েলিষ্টিক পাৰ্চন আৰু এপিনে সফি কি হয় এটা ধৰা তোমাৰ তাই বেছি ধাৰণা কৰি ভাল পায় যেনেকৈ ফেণ্টাসাইজ কৰি তাই ভাল পাইছে তাই এটা মিডিল ক্লাছৰ ছোৱালী কিন্তু তাই বিচাৰিছে বহুত ডাঙৰ ডাঙৰ তাইৰ সপোন কিন্তু জেনসি কি হয় তাই মানে যোনটো মানে ধৰা তাই জানে যে মই মিডিল ক্লাছৰ গতিকে মই এইখিনি কাম কৰিব লাগিব তো ইয়াতে কি কৈছে যে নয়িং দে ওৱেৰ ইয়াৰ মাৰ্ক ফৰ দ্য বিস্কিট ফেক্টৰী তাই জানিছিল যে তেওঁলোকে স্কুল পাছ কৰাৰ পিছত ক'ত সোমাব এটা বিস্কিট ফেক্টৰীত তেওঁলোকক কাম দিব বা বিস্কিট ফেক্টৰীত তেওঁলোকে কাম কৰিব লাগিব বিকেম মেলাঞ্চলি শ্বি উইচড সফি উডেণ্ট চে দিছ থিং তো সেইকাৰণে সফিৰ কথাবিলাক শুনি তাই বেয়া লাগিছে আৰু তাই উইচ কৰিছে তাই ভাবিছে যে সফিয়ে যদি এনেধৰণৰ কথা নক'লে হয় বা এনেধৰণৰ যদি তাই নাভাবিলে হয় বেছি ভাল আছিল সেইটো মানে ভাল সফিয়ে যে ইমান ডাঙৰ ডাঙৰ সপোন দেখিছে সেইটো তাই ভাল পোৱা নাই হুৱেন দে ৰিচ সফিজ ষ্ট্ৰীট জেনসি ছেড যেতিয়া তেওঁলোক গৈ পেলাই ক'ত পালেগৈ সফিৰ ঘৰৰ মুখৰ মানে ৰাস্তাটো পালেগৈ জেনসিয়ে ক'লে ইটছ অনলি এ ফিউ মান্থছ এৱে নাও কৈছে মাত্ৰ কেইমাহমান বাকী আছে স্কুল শেষ হ'বলৈ মাত্ৰ কেইমাহমান বাকী আছে সফ ইউ ৰিয়েলি শুড বি চেন্সিবল যে তই
কি কৰিব লাগে এতিয়া অলপ মানে ৰিয়েলিষ্টিক হ'ব লাগে আৰু সেন্সিবল হ'ব লাগে, অকণ বুদ্ধিমান হ'ব লাগে, এইবিলাক আল্টু ফাল্টু কথা কৈ নাথাকিবি, যাতে অলপ বুদ্ধিমান হ। তাৰপিছতে কৈছে দে ডোণ্ট পে ৱেল ফৰ শ্বপ ৱৰ্ক। তো সিহঁতে জানিছিল যে বিস্কিট ফেক্টৰীত কাম কৰিব লাগিব, যে কৈছে যে তাত ইমান আমাক পইচা নিদিয়ে। ইউ ন' ডেট ইয়'ৰ ডেড উড নেভাৰ এলাউ ইট। তো তোমাৰ দেউতাই এই বুটিক খোলাৰ যোনটো সপোন দেখিছা, সেইটো তোমালোকৰ দেউতাও সেইটো এলাউ নকৰে, যিহেতু তোমালোক বা আমি কি হয় দুখীয়া ফেমিলিৰ পৰা বিলং কৰোঁ। অৰ এন এক্ট্ৰেছ, এতিয়া ছফিৰ কি হ'ল, তাৰ আকৌ চইচটো বদলি গ'ল। তাই ক'লে যে মই তেতিয়াহ'লে এক্ট্ৰেছ হৈ যাম, মই এক্ট্ৰেছ হৈ যাম। নাও দেয়াৰ্ছ ৰিয়েল মানি ইন ডেট। তো এক্ট্ৰেছ হ'লে আজিকালি খুব বহুত পইচা আছে। য়েছ এণ্ড আই কুড মে বি হেভ দ্য বুটিক অন দ্য ছাইড। তো মই এক্ট্ৰেছটো কৰিমেই, হয় নহয়, এক্ট্ৰেছ মই হৈ যাম, আৰু লগতে মোৰ এজ এ ছাইড বিজনেছ মই কি কৰিম, এখন বুটিক খুলি ল'ম। এক্ট্ৰেছ ডোণ্ট ৱৰ্ক ফুল টাইম, আৰু এক্ট্ৰেছৰ যিহেতু গোটেই দিনটো কাম কৰি থাকিব নালাগে, ফুল টাইম কাম কৰিব নালাগে, গতিকে মই বুটিকো চলাব পাৰিম। ডোণ্ট দে এনিৱে ডেট অৰ এ ফেশ্বন ডিজাইনাৰ, নহ'লে মই এজ কি হৈ যাম, ফেশ্বন ডিজাইনাৰ হ'ম, বা এক্ট্ৰেছ বা মই ফেশ্বন ডিজাইনাৰ হৈ যাম। ইউ ন' ছামথিং এ বিট ছফিষ্টিকেটেড, যে মই কিবা এটা বেলেগ ধৰণৰ কৰিম, মই কিবা এটা বেলেগ ধৰণৰ কৰিম, মই বেলেগ ধৰণৰ সপোনবোৰ। এণ্ড শ্বি টাৰ্ণ ইন থ্ৰ' দ্য অ'পেন ষ্ট্ৰীট ড'ৰ লিভিং জেন্সি ষ্টেণ্ডিং ইন দ্য ৰেইন। তো সেই কথাষাৰ কৈ তাই কি কৰিলে, জেন্সিক বৰষুণত তিতি আছিল জেন্সি, আৰু তাই কি হ'ল, ঘৰৰ ভিতৰত সোমাই গ'ল। এতিয়া ঘৰৰ ভিতৰত সোমাই পেলাই তাই কি ক'লে, প্ৰথম চেণ্টেন্সটো ক'লে ইফ এভাৰ আই কাম ইন টু মানি আই উইল বাই এ বুটিক। তাই ঘৰৰ ভিতৰত সোমাই এইটো কথা ক'লে যে যদি মোৰ তাত কেতিয়াবা পইচা আহে, মই কি কৰিম, এখন বুটিক কিনিম। ইফ ইউ এভাৰ কাম ইন টু মানি ইউ উইল বাই আছ এ ব্লেছড ডিচেণ্ট হাউচ টু লিভ ইন, থেংক ইউ ভেৰি মাছ। এতিয়া তাই কথাখিনি শুনি তাইৰ বাপেক বহি আছিল ঘৰৰ ভিতৰত। বাপেকে ক'লে যে তোমাৰ তাত যদি কেতিয়াবা পইচা আহে, তুমি কি কৰিবা, আমাক এটা ভাল চাই ঘৰ এটা কিনি দিবা। তো ইয়াতে ছফিজ ফাদাৰ ৱাজ স্কোপিং শ্বেফাৰ্ছ পাই ইন টু হিজ মাউথ এজ হাৰ্ড এজ হি কুড গ'। তো ইয়াতে ফাদাৰ ডেছক্ৰিপশ্যন দিছে ছফিৰ ফাদাৰ কেনেকুৱা। তো ছফিৰ ফাদাৰে কি কৰি আছে, স্কুপিং শ্বেফাৰ্ছ পাই। তো শ্বেফাৰ্ছ পাই নামৰ বস্তু এটা কি কৰি আছে, চামুচেদি কাটি কি কৰি আছে, ছফিৰ দেউতাকে খাই আছে, আৰু যিমান পাৰিছে সিমান চুবাইছে, আৰু সেইটো শ্বেফাৰ্ছ পাইটো যোনটো হয় সেইটো খাইছে, খোৱা বস্তু। আৰু হিজ প্লাম ফেচ ষ্টিল গ্ৰিমি এণ্ড চুৱেট মাৰ্কড ফ্ৰম দ্য ডে। তাৰ কি হৈ আছে, তাৰ যোনটো প্লাম ফেচ বুলি কৈছে, প্লাম ফেচ মানে কি, যেতিয়া মুখত খোৱাখিনি সোমাইছে, মুখখন ফুলি গৈছে, এইটো প্লাম ফেচ বুলি কৈছে। আৰু তেওঁৰ ফেচটো কি বুলি কৈছে, গ্ৰিমি এণ্ড চুৱেট। তো কি হৈছে, আৰু মাৰ্ক ফ্ৰম দ্য ডে, যে গোটেই দিন যে কাম কৰি আহিছে, বাপেক যে কাম কৰি আহিছে গোটেই দিন, তো তাতে ঘামে চামে গোটেই মানে মুখ চুখ বেয়া হৈ আছে, আৰু দেখিবলৈ গম পোৱা হৈছে লেতেৰা, যে মানে গোটেই দিন কাম কৰি লেতেৰা হৈ আহিছে, সেইটো দেখাত গম পাইছে। আৰু তাৰপিছতে আছে শ্বি থিংছ মানি গ্ৰ'জ অন ট্ৰিজ ডোণ্ট শ্বি ডেট ছেড লিটিল ডেৰেক। এতিয়া লিটিল ডেৰেক মানে হৈছে ছফিৰ ভায়েক, সৰু ভায়েক। আৰু তো ডেৰেকে কি কৈছে, যে তাই ভাবে পইচা গছত হয়, পইচা গছত হয় বুলি তাই ভাবে। কাৰ কথা কৈছে, ছফিৰ কথা কৈছে। ছফিয়ে যেতিয়া কৈছিলে যে মই ডাঙৰ হৈ কি কৰিম, মানে যেতিয়া পইচা আহিব মই কি কৰিম, এটা বুটিক খুলিম, তো সেই কথাৰ ৰিপ্লাইত ভায়েকে কৈছে যে তাই ভাবিছে যে পইচা গছত হয়, নহয়নে দেউতা। দেয়াৰ মাদাৰ চাইট। তো মাকে কি কৰিলে, বুলি এটা মানে দীৰ্ঘ উশাহ পেলালে। ছফি ৱাটছড হাৰ বেক, stopped over the sink and wondered at the incongruity of the delicate bow which fastened her apron strings. তো কি দেখিলে, ছফিয়ে দেখিলে মাকে কি কৰি আছে, চিংকত মানে বাচন ধুৱে যে, সেইটো তেনেকুৱা আৰু চিংকত মানে কি কৰিছে, বেকা হৈ পেলাই কিবা কিবি বাচন চাচন ধুই আছে। আৰু মাকে কি পিন্ধিছে, এটা এপ্ৰন পিন্ধিছে। এপ্ৰন মানে তোমালোকে গম পাইছাই, ধৰা ৰান্ধোতে কিবা এটা পিন্ধি লয় ন, এপ্ৰন চিনি পাইছা হয়তো তোমালোকে। তো এপ্ৰন পিন্ধি আছে, আৰু এপ্ৰনটো কি হৈছে, পিছফালে যোনটো গাঁঠি আছে ডেলিকেট বৌ, সেই গাঁঠিটো কি হৈছে, খুব ঢিলা হৈ গৈছে। আৰু তাই ভাবিছে, তাই ফাৰ্ষ্ট টেণ্ট হৈছে যে সেইটো খুলি যায় নেকি, মানে কি হ'ব, এপ্ৰনৰ ইমান ঢিলাকৈ গাঁঠিটো ইমান ঢিলা হৈ আছে যে সেইটো খুলি যায় নেকি, সেইটো তাই চিন্তা কৰিছে। দ্য ডেলিকেট চিমিং বৌ এণ্ড ক্ৰুক বেকড। তো কি হৈ আছে, সেই এপ্ৰনৰ গাঁঠিটো ঢিলা হৈ আছে, আৰু মাকে কি কৰিছে, কঁকালটো
কি হৈ আছে বেন কৰি ৰাখিছে হয়নে ক্ৰুক বেক তো সেইটো কি হয় কোনো ধৰণে মেটচ কৰা নাই হয়নে যেতিয়া যেতিয়া খুলি যাব পাৰে The evening had already blacked in the windows and the small room was steamy from the stove and cluttered with the heavy breathing man in his vest at the table and the dirty washing piled up in the corner. ইয়াতে কি কৈছে ইভিনিং অলৰেডি কি হৈছিল ব্লেক হৈ গৈছিল মানে খিৰিকী দেখা পোৱা গৈছিল যে কি হৈ আছে আন্ধাৰ হৈ আহি আছে মানে সন্ধিয়া হৈছে আৰু ঘৰৰ ভিতৰত ইহঁতে এটা কি থাকে সৰু ৰুমত থাকে মই সেইকাৰণে কৈছোঁ প্ৰথমতে যে তেওঁলোক মিডিল ক্লাছ হয় মানে দুখী আৰু তো তেওঁলোকে কি দেখা পোৱা গৈছে তেওঁলোকে এটা সৰু ৰুমত থাকে আৰু সৰু ৰুমটো কি হৈছে ৱাজ ষ্টিমি ফ্ৰম দ্য ষ্ট'ভ এণ্ড ক্লাটাৰ্ড উইথ দ্য হেভি ব্ৰেথিং মেন তো ইয়াতে কি হৈছে যোনটো ষ্টিম আহে মানে যোনটো ধোঁৱা উঠিছে তেওঁলোকে ষ্ট'ভৰ যোনটো ধোঁৱা উঠিছে তো সেইটো কি হৈছে গোটেই ৰুমত ভৰ্তি হৈ গৈছে আৰু কি কৈছে এণ্ড ক্লাটাৰ্ড উইথ দ্য হেভি ব্ৰেথিং মেন ইন হিজ ভেষ্ট এট দ্য টেবল and the dirty washing pile up the corner ইয়াতে বাপেকৰ কথা কৈছে বাপেকে কি কৰি আছে হেভি ব্ৰেথিং মানে কি কৈছে যে জোৰে জোৰে উশাহ ললে মানে শব্দ শুনা পোৱা যায় তেওঁ কি কৰিছে ইয়াত মাজত টেবুলত বহি আছে টেবুলত বহি মানে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে এটা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ৱাশ্বিং পাইল্ড আপ ইন দ্য কৰ্নাৰ আৰু যোনবিলাক কাপোৰ ধুবলগীয়া আছিলে ধুবলগীয়া কাপোৰখিনি এটা কৰ্নাৰত পৰি আছে এটা চুকত পৰি আছে ছফি ফেল্ট এ টাইটনিং ইন হাৰ থ্ৰোট তো মানে ছফিৰ মানে এইখিনি সহ্য হোৱা নাই সেইটোৱে টাইটনিং ইন দ্য থ্ৰোট মানে কি এইখিনি সহ্য হোৱা নাই মানে তাই এতিয়া সপোন ডাঙৰ কিন্তু তাই যেতিয়া এইটো পৰিৱেশত তাই থাকিবলগীয়া হৈছে সেইটো তাৰ সহ্য হোৱা নাই শ্বি ৱেণ্ট টু লুক ফৰ হাৰ ব্ৰাদাৰ জিঅফ এতিয়া ক'ত গ'ল ছফি ক'ত গ'ল ৰুমৰ পৰা ওলাই পেলাই নিজৰ মানে ব্ৰাদাৰ নিজৰ ককায়েকক বিচাৰি গ'ল আৰু ককায়েকৰ নাম কি জিঅফ এইটো আৰু এটা বেলেগ এটা কেৰেক্টাৰ হি ৱাজ নিলিং অন দ্য ফ্ল'ৰ ইন দ্য নেক্সট ৰুম tinkering with a part of his motorcycle over some newspaper spread on the carpet এতিয়া যেতিয়া ছফি ক'ত গ'ল জিঅ'ফৰ তালৈ গ'ল মানে ওচৰৰে আৰু ধৰা ওচৰৰ ৰুমটো আছে তো তাত যেতিয়া গ'ল তেতিয়া কি দেখিলে জিঅ'ফে কি কৰি আছে আঁঠুকাষি কি কৰি আছে নিজৰ ৰুমত বহি আছে নিজৰ ফ্ল'ৰত মানে তলত মাটিত বহি আছে আৰু কি কৈছে ইয়াত ট্ৰিংকিং মানে কি বস্তুটো তেনেকুৱা হয় লাইক বস্তুটো ধৰা কি ভালদৰে নাজানে ঠিক কৰিবলৈ কিন্তু ট্ৰাই কৰি আছে উইথ এ পাৰ্ট অফ মটৰচাইকেল কি ঠিক কৰিব চেষ্টা কৰি আছে সি মটৰচাইকেলৰ কিবা এটা পাৰ্ট ঠিক কৰিবলৈ চেষ্টা কৰি আছে আৰু কি কৰিছে সি তলত কাৰ্পেটত কি কৰিছে নিউজ পেপাৰ পাতি লৈছে নিউজ পেপাৰ কিয় কাৰণে পাতিছে কাৰণ তাত ধৰা মবিল থাকিব পাৰে নহয় তো সেইকাৰণে কি কৰিছে তলত এটা নিউজ পেপাৰ পাতি লৈছে হি ৱাজ 3 years আউট অফ স্কুল এতিয়া জিঅ'ফৰ 3 বছৰ হ'ল স্কুল শেষ হোৱা তাৰ 3 বছৰ হ'ল এণ্ড এপ্ৰেণ্টাইজ মেকানিক আৰু সি এটা কি হয় এটা মেকানিক মানে কি ফুল্লি মেকানিক হোৱা নাই এতিয়ালৈকে সি জাষ্ট মানে ট্ৰেইনিং লৈ আছে কাৰোবাৰ আণ্ডাৰত সি ট্ৰেইনিং লৈ আছে আৰু ট্ৰেভেলিং টু হিজ ৱৰ্ক ইজ ডে টু দ্য ফাৰ ছাইড অফ দ্য চিটি এতিয়া কি কৰে জিঅ'ফে নিজৰ কাম কৰিবলৈ মানে মেকানিকৰ কাম কৰিবলৈ সি বহুত দূৰত যাবলগীয়া হয় নিজৰ চহৰতে বহুত দূৰত যাবলগীয়া হয় হি ৱাজ অলমষ্ট গ্ৰ'ন আপ নাও সি প্ৰায় ডাঙৰ হৈ গৈছে এতিয়া ডাঙৰ আৰু সি এণ্ড শ্বি ছাছপেক্টেড এৰিয়াছ অফ হিজ লাইফ এবাউট হুইচ শ্বি নিউ নাথিং এতিয়া হেৰিয়ে কি কৰে ছফিয়ে কি কৰে ছাছপেক্ট কৰে ধাৰণা কৰি লয় যে জিঅ'ফে কি কৰে দিনটোত কাৰণ সি একো জিঅ'ফৰ বিষয়ে তাৰ কোনো ধৰণৰ আইডিয়া নাই গতিকে মানে ছফিয়ে কি কৰে জিঅ'ফে কি কৰিব পাৰে দিনটো বা ক'ত যাব পাৰে জাষ্ট এটা ছাছপেক্টহে কৰিব পাৰে তাই হি ছেড লিটিল এট অল কাৰণ জিঅ'ফে কি কৰে খুবেই কম কথা কয় এভাৰ ভলিণ্টাৰিলি কেতিয়াবাহে কেতিয়াবাহে মানে নিজৰ পৰা কেতিয়াও কথা নকয় কোনোবা সুধিলে কিবা হয় ভৰ দিয়ে ৱৰ্ডছ হেড টু বি প্ৰাইজড আউট অফ হিম লাইক ষ্ট'নছ আউট অফ দ্য গ্ৰাউণ্ড মানে এনেকুৱা হয় যে জিঅ'ফৰ পৰা কথা ওলোৱাটো এটা পথাৰৰ পৰা শিলগুটি ওলোৱা আৰু তাৰ মুখৰ পৰা কথা ওলোৱাটো প্ৰায় একেই এণ্ড শ্বি ৱাজ জেলিয়াছ অফ হিজ চাইলেঞ্চ আৰু যে সি চাইলেণ্ট থাকে সি যে কথা বতৰা নকয় জিঅ'ফে গতিকে আৰু কথা নোকোৱাৰ কাৰণে কি হয় ছফি তাৰ লগত খুব জেলিয়াছ খুব হিংসা কৰে ৱেন হি ৱাজন্ট স্পীক ইট ৱাজ এজ দ' হি ৱাজ এৱে ছামৱেৰ এনেকুৱা লাগে যেতিয়া জিঅ'ফে একো কথা নকৈ পেলাই বহি থাকে চাইলেণ্টলি এনেকুৱা লাগে যে জিঅ'ফ এটা নিজৰ দুনিয়াত আছে এইটো দুনিয়াত নাই কিবা বেলেগ এটা দুনিয়াত আছে আউট দেয়াৰ ইন দ্য ৱৰ্ল্ড দ'জ প্লেচেছ শ্বি হেড নেভাৰ বিন সি হয়তো এনেকুৱা এটা দুনিয়াত আছে জিঅ'ফ হয়তো এনেকুৱা এটা দুনিয়াত আছে ছফিয়ে ভাবে আৰু এনেকুৱা এটা দুনিয়াত আছে যোনটোত
ছফিয়ে যাব নোৱাৰে whether they were only the outlying districts তো সেই দুনিয়াখন অফ দ্য চিটি দেই তো কি কৈছে সেই দুনিয়াখন ক'ত হ'ব পাৰে হয়তো তেওঁলোকৰ চহৰৰ ভিতৰতে হ'ব পাৰে বা চহৰৰ বাহিৰত হ'ব পাৰে অৰ প্লেচেছ বিয়ণ্ড দ্য ছাৰাউণ্ডিং কাণ্ট্ৰি হয়তো কোনোবা কাণ্ট্ৰিৰ হয়নে এই চহৰৰ মানে দেশৰ কোনোবা হয়তো ঠাই হ'ব পাৰে কোনে জানে ক'ত তাৰ দুনিয়াখন দে এটেইন এ স্পেচিয়েল ফেচিনেশ্যন simply because they were unknown to her and remained out of her reach এতিয়া এইখিনি কথাই জিঅফৰ এইখিনি কথাই কি কৰে ছফিক ফেচিনেট কৰে জিঅফৰ বিষয়ে ছফিক কি কৰে ফেচিনেট কৰে তাই জানিবলৈ ইচ্ছুক জিঅফৰ বিষয়ে তাই আৰু জানিব বিচাৰে তাৰ লগত থাকিব বিচাৰে কাৰণ জিঅফৰ কথা তাই একেবাৰে নাজানে তাৰ দুনিয়াখনৰ কথা একেবাৰে নাজানে গতিকে এইখিনি বস্তুৱে তাইক ফেচিনেট কৰে জিঅফৰ ফালে Perhaps there were also people, exotic, interesting people of whom he never spoke. তো হ'ব পাৰে কি হ'ব পাৰে কথা নকয় জিঅফে খুব কম কথা কয় কিন্তু সি যে বাহিৰলৈ ওলাই যায় কাম কৰিবলৈ ওলাই যায় হয়তো তেনেকুৱা ধৰণৰ বহুত ভাল ভাল এক্সটিক মানে আনইউজুৱেল হয় নে অসাধাৰণ মানুহ কিছুমান লগ পায় কিছুমান ইণ্টাৰেষ্টিং মানুহক তেওঁ লগ পায় ইট ৱাজ পচিবল এইটো সম্ভৱ হ'ব পাৰে দো হি ৱাজ কোৱাইট এণ্ড হি ডিডণ্ট মেক নিউ ফ্ৰেণ্ডছ ইজিলি যদিও সি কি নকৰে খুব কম কথা কয় আৰু খুব মানে নতুন বন্ধু তেওঁ সি নবনায় তথাপিও এনেকুৱা সম্ভৱপৰ হ'ব পাৰে যে সি হয়তো সদায় কি লগ পায় কিছুমান আনইউজুৱেল আৰু ইণ্টাৰেষ্টিং মানুহক লগ পায় শ্বি লং টু ন' দেম তাই সেইটো জানিব বিচাৰে কাক লগ কৰে ক'ত যায় সেইখিনি তাই জানিব বিচাৰে শ্বি উইশ্ড শ্বি কুড বি এডমিটেড মোৰ ডিপলি ইন টু হাৰ ব্ৰাদাৰ্ছ এফেকশ্যন এণ্ড ডেট ছাম ডে হি মাইট টেক হাৰ উইথ হিম তো সেইটোৱে জানিব বিচৰাৰ ইচ্ছাই তাই মানে মনতে তাই ভাবে যে তাই কেতিয়াবা ককায়েকৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব ককায়েকো তাক ক'ৰবালৈ লৈ যাব বুলি তাই সেইটো ভাবে আৰু উইচ কৰে দো দেয়াৰ ফাদাৰ ফৰবেড ইট এণ্ড জিঅফ হেড নেভাৰ এক্সপ্ৰেছ এন অপিনিয়ন কিন্তু দেউতাকে কিন্তু মানা কৰে দেউতাকে আগৰ অলৰেডি কৈ থৈছে যে কি কৰিব ছফিক জিঅফে কেতিয়াও নিনিবলৈ কৈ থৈছে মানে নিব নালাগে বুলি কৈছে ক'তো লৈ নাযাবি বুলি কৈ থৈছে কিন্তু আৰু কি হয় জিঅফেও কোনো ধৰণৰ অপিনিয়ন দিয়া নাই জিঅফে কেতিয়াও সেইটো কোৱা নাই যে মই নিম বা নিনিম তেনেধৰণৰ কোনো কথা তাই মানে জিঅফে এতিয়ালৈকে কোৱা নাই দেউতাকক একো কোৱা নাই মানে তাই সি নিব বিচাৰিছে ছফিক সেইটো সি কেতিয়াও নকয় শ্বি নিউ হি থট হাৰ টু য়ং তাই জানে হয়তো জিঅফে ভাবে যে ছফি এতিয়াও বহুত সৰু হৈ আছে এণ্ড শ্বি ৱাজ ইম্পেশ্যন আৰু সেই কথাষাৰ ভাবি তাই এখন ইম্পেশ্যন হৈ যায় অস্থিৰ হৈ যায় শ্বি ৱাজ কনচিয়াছ অফ এ ভাষ্ট ৱৰ্ল্ড আউট দেয়াৰ ৱেইটিং ফৰ হাৰ এণ্ড শ্বি নিউ ইনষ্টিংটিভলি ডেট শ্বি উড ফিল এজ এট হোম দেয়াৰ এজ ইন দ্য চিটি হুইচ হেড অলৱেজ বিন হাৰ হোম তাই জানে যে তাইৰ কাৰণে এটা ডাঙৰ বিশাল এটা মানে দুনিয়া এটা ৰখি আছে এটা ডাঙৰ এটা মানে ৱৰ্ল্ড এটা ৰখি আছে তাইৰ কাৰণে আৰু তাই কৈছে যে তাই জানে যে যেনেকৈ তাই নিজৰ চহৰখনত বা নিজৰ ঘৰত যেনেকৈ থাকে যেনেকৈ ঘৰত ভাল লাগে থাকি পেলাই নিজৰ চহৰখনত থাকি ভাল লাগে ঠিক তেনেদৰে যোনটো ৱৰ্ল্ডত তাই যাব পিছৰ অৱস্থাত যাব সেই ৱৰ্ল্ডখনো তাইৰ কাৰণে তেনেকুৱাই হ'ব ইট এক্সপেক্টেণ্টলি ৱেইটেড হাৰ এৰাইভেল তো ইট এক্সপেক্টেণ্টলি মানে হৈছে যে তাই মানে সেই জেগাকণে তাই যে যাব যে সেই ৱৰ্ল্ডখনে তাইৰ কাৰণে কিন্তু অপেক্ষা কৰি আছে শ্বি চ হাৰ চেল্ফ ৰাইডিং দেয়াৰ বিহাইণ্ড জিঅফ তাই নিজে নিজে মনতে ধাৰণা কৰিছে যে তাই কি কৰিছে জিঅফৰ পিছত বাইকত বহি পেলাই তাই গৈ আছে হি ৱৰ নিউ শ্বাইনিং ব্লেক লেডাৰ্ছ এণ্ড শ্বি এ য়েল্ল' ড্ৰেছ উইথ কাইণ্ড অফ কেপ ডেট ফ্লিউ আউট বিহাইণ্ড তো তাই কি দেখিছে যে তাই বাইকত বহিছে জিঅফৰ লগত পিছফালে আৰু জিঅফে কি পিন্ধিছে এটা ব্লেক কালাৰ শ্বাইনিং ব্লেক লেডাৰৰ জেকেট পিন্ধিছে আৰু তাই কি পিন্ধিছে এটা য়েল্ল' ড্ৰেছ পিন্ধিছে আৰু কি হয় এটা কি হৈছে কেপ বুলি কৈছে তো কেপ মানে হৈছে CAP তো সেইটো কি হৈছে এটা হৈছে ধৰা যেনেকৈ ছুপাৰমেনৰ থাকে পিছফালে যে কাপোৰ এটা থাকে যে সিহঁতে বান্ধি লয় যে সিহঁতে যে উৰিলে যে পিছফালে উৰি থাকে যে কাপোৰটো তো তেনেধৰণৰ কাপোৰ এটা তাই পিন্ধি আছে তো তেনেকুৱা ধৰণৰ কি হৈ আছে কাপোৰ এটা
মানে যেতিয়া বাইক দি গৈছে স্পীডত তেতিয়া কাপোৰখন মানে উৰি উৰি গৈ আছে There was a sound of applause as the world rose to greet them. তো সিহঁত যেতিয়া সেই দুনিয়াখনত পাইছে গৈ পেলাই সকলোৱে তেওঁলোকৰ কাৰণে চিঞৰিছে হাত চাপৰি বজাইছে তেওঁলোক যোৱাৰ লগে লগে He sat throwing at the oily component he cradled in his hands as though it were small dumb animal and he was willing it to speak. তো ইয়াতে কি কৈছে জিঅফটো বহি আছিলে আৰু তাৰ হাতত কি আছিল এটা অইলি কম্পোনেণ্ট আছিলে মানে যে যোনটো পাৰ্ট ঠিক কৰি আছিলে বাইকৰ বা মটৰচাইকেলৰ সেইটো পাৰ্ট সি হাতত লৈছে আৰু এজ দ ইট ৱেৰ স্মল ডাম এনিমেল এজ হি ৱাজ উইলিং টু স্পীক তো এনেকৈ চাই আছে সেই পাৰ্টটোলৈ যে সেইটো এটা কি হয় এটা সৰু এটা এনিমেল সৰু এটা জন্তু আৰু সি এতিয়া ৱাজ উইলিং টু স্পীক আৰু সি এনেকুৱা লাগি আছে দেখিবলৈ যে সি ভাবি আছে যে সেই যন্ত্ৰটোৰ পাৰ্টটোৱে কি কৰিব কথা ক'ব আই মেট ডেনি ক্ৰেচি তো ডেনি ক্ৰেচি হৈছে এজন ফুটবলাৰ হয় আইৰিছ ফুটবলাৰ হয় তেওঁ তো ইউনাইটেড টীমৰ কাৰণে খেলে আৰু তো ছফিয়ে হঠাৎ কৈ উঠিল যে আই মেট ডেনি ক্ৰেচি তো মই ডেনি ক্ৰেচিক লগ পাইছিলোঁ হি লুক এৰাউণ্ড এব্ৰাপ্টলি হুৱেৰ সি চালে মানে আচৰিত হৈ পেলাই চালে আৰু ক'লে ক'ত লগ পাইছ তই ইন দ্য আৰ্কেড ফানিলি এনাফ তো কি কৈছে আৰ্কেডত লগ পাইছোঁ আৰ্কেড মানে হৈছে ধৰা ডাঙৰ এটা ঠাই য'ত বিভিন্ন ধৰণৰ দোকান থাকে ধৰা তো কৈছে সেইটো এটা ফানি কথা হয়নে এটা আৰ্কেডত লগ পোৱাটো এটা ফানি কথা ইটছ নেভাৰ ট্ৰু এতিয়া জিঅফে ক'লে নাই এইটো সঁচা হ'ব নোৱাৰে আই ডিড টু নাই হয় মই দেখিছোঁ ইউ টল্ড ডেট তই দেউতাক কৈছ নেকি শ্বি শ্বক হাৰ হেড তাই নাই মানে মোৰটো মানা কৰিলে মোৰ এৰি চেষ্টেণ্ডেড এট হিজ আনএৱাৰনেছ ডেট হি ৱাজ অলৱেজ দ্য ফাৰ্ষ্ট টু শ্বেয়াৰ হাৰ ছিক্ৰেটছ এতিয়া কৈছে মানে ভাবিছে আৰু ছফিয়ে ভাবিছে যে তাই ককায়েকে গমেই নাপায় ককায়েকে গমেই নাপায় যে যিকোনো এটা কথা যিকোনো এটা নতুন কথা হ'লে তাই কি কৰে আগত আহি পেলাই ককায়েকক শ্বেয়াৰ কৰে গতিকে সেইটো যে তাই মানে ককায়েকে গম নাপায় সেইটো কাৰণে তাই অলপ বেয়া লাগিছে আই ডোণ্ট বিলিভ ইট জিঅফে কৈছে নাই মই বিশ্বাস নকৰোঁৱে দেয়াৰ আই ৱাজ লুকিং এট দ্য ক্লথছ ৰয়ছেছ উইণ্ড' হুৱেন ছাম ওৱান কেম এণ্ড ষ্টুড বিচাইড মি এতিয়া ছফিয়ে কৈছে যেতিয়া মই ৰয়ছেছৰ উইণ্ড'ত মানে ৰয়ছেছৰ দোকানত মই যেতিয়া কাপোৰ চাই আছিলোঁ তেতিয়া মই দেখিলোঁ যে কোনোবা এটা আহি পেলাই মোৰ পিছফালে ৰখিছে এণ্ড আই লুকড এৰাউণ্ড এণ্ড হু শ্বুড ইট বাট ডেনি ক্ৰেচি যেতিয়া মই পিছফালে ঘূৰি চালোঁ যে কোন আহিছে কোন ৰখি আছে তেতিয়া মই দেখিলোঁ যে সেইটো বেলেগ কোনো নাছিল সেইটো আছিলে ডেনি ক্ৰেচি অল ৰাইট হোৱাট ডাজ হি লুক লাইক এতিয়া জিঅফে ছফিক সুধিছে যে কচোন তই কেনেকুৱা দেখিবলৈ ডেনি ক্ৰেচি দেখিবলৈ কেনেকুৱা অহ কাম অন ইউ ন' হোৱাট হি লুক লাইক যে ছফিয়ে কৈছে তই জানই দেখোন তাক দেখিবলৈ কেনেকুৱা ক্ল'জ টু আই মিন যে ওচৰৰ পৰা দেখিবলৈ কেনেকুৱা সেইটো লাগে মোক ৱেল হি হেজ গ্ৰীণ আই এতিয়া ছফিয়ে কৈছে যে তাৰ কি আছে তাৰ চকুখিনি কেনেকুৱা সেউজীয়া জেণ্টেল আই তাৰ চকুখিনি জেণ্টেল এণ্ড হি ইজ নট ছ' টল এজ ইউ থিংক যে তই যেনেকৈ ভাবিছ যে সি বহুত ওখ হয় কিন্তু তেনেকুৱা ইমান ওখ নহয় নৰ্মেল আৰু শ্বি ৱণ্ডাৰ্ড ইফ শ্বি শ্বুড চে এবাউট হিজ টিথ বাট ডিচাইডেড এগেইনষ্ট ইট তাই ভাবিছিলে যে তাই কি কওক ডেনি ক্ৰেচি দাঁতৰ বিষয়ে কওক কিন্তু তাৰপিছত ভাবিলে বাদ দে থওঁ নকওঁ দেয়াৰ ফাদাৰ হেড washed when he came in and his face and arms were shiny and pink and he smiled of soap তো কি কৈছে এইখিনি কথা পাতি থাকোঁতে দেউতাকে কি কৰিলে গা ধুই পেলাই আহিলে এতিয়া তাৰ গা চা পূৰা শ্বাইন হৈ আছে আৰু পিংক কালাৰ হৈ গৈছে গাটো গা ধোৱাৰ পিছত আৰু কি আহি আছে চাবোনৰ গোন্ধ আহি আছে হি ছুইচ অন দ্য টেলিভিশ্যন সি কি কৰি আহি পেলাই টেলিভিশ্যনটো ছুইচ অন কৰিলে চলালে tossed one of little Derek's shoes from his chair onto the sofa এতিয়া যে সি চেয়াৰত বহিব ধৰিছে বাপেকে তেতিয়া তাত কি পালে যে ডেৰেকৰ এটা জোতা পৰি আছিল সি কি কৰিলে সেই জোতাটো দলি মাৰি দিলে ক'ত সোফাত দলি মাৰি দিলে এণ্ড ছেট ডাউন উইথ এ গ্ৰাণ্ট আৰু কি কৰিলে চকীত বহিলে শব্দ কৰি পেলাই চকীত বহি গ'ল ছফি মেট ডেনি ক্ৰেচি জিঅফছে এতিয়া জিঅফে কি কৰিলে বাপেকক কৈ দিলে জিঅফে বাপেকক ক'লে যে ছফিয়ে কাক লগ পাইছে ডেনি ক্ৰেচিক লগ পাইছে ছফি উইগলড
where she was sitting at the table. Sophie কি কৰিছিলে টেবুলত বহি আছিলে আৰু তাই কপি উঠিল কিহৰ কাৰণে যে ককাইকে গৈ পেলাই কি কৰিলে বাপেকক কথাটো কৈ দিলে Her father turned his head on his thick neck to look at her. His expression was one of disdain. কি কৰিলে বাপেকে কি কৰিলে নিজৰ ডিঙিটো যিহেতু শকতৱত আছিল নিজৰ ডিঙিটো লাহেকৈ ঘূৰালে আৰু তাই ফালে চালে আৰু এনেকুৱা লাগিল যে তাই মানে তাই খং উঠিছে মানে বাপেকক খং উঠিছে যে ছফিয়ে কি কৰিছে বনাই কিছুমান ষ্টৰী কৈ আছে It's true, Geoff said. এতিয়া জিঅফে ক'লে যেতিয়া বাপেকে একো ৰেছপন্স নকৰিলে এতিয়া জিঅফে ক'লে হয় এইটো সঁচা কথা I once knew a man who had known Tom Finery. এতিয়া কি কৈছে বাপেকে কৈছে যে মই এবাৰ এজনক লগ পাইছিলোঁ তেওঁ কাক চিনি পাইছিলে ফিনিক চিনি পাইছিলে টম ফিনেৰী নহয় টম ফিনি তো টম ফিনিক চিনি পাইছিলে আৰু টম ফিনি কোন হৈছে টম ফিনি হৈছে এটা ফুটবলাৰ পুৰণা ফুটবলাৰ আৰু তো কি কৈছে যে মই এনেকুৱা এজন ব্যক্তিক লগ পাইছিলোঁ যোনে টম ফিনিক চিনি পায় হিজ ফাদাৰ ছেড ৰিভাৰেণ্টলি টু দ্য টেলিভিশ্যন তাৰ বাপেকে কি কৰিলে টেলিভিশ্যন চাই কথাটো উত্তৰ দিলে বাট ডেট ৱাজ এ লং টাইম এগো কিন্তু সেইটো বহুত দিন আগৰ কথা ইউ টল্ড দ্য জিঅফ ছেড জিঅফে ক'লে হয় আপুনি এইটো কথা আগতে কৈছিল আমাক কেচি মাইট বি ডেট গুড চাম ডে এতিয়া বাপেকে কি ক'লে যে কেচি হয়তো এই হেৰি নিচিনা কি বুলি কয় টম ফিনেৰ নিচিনা এদিনাখন ডাঙৰ হ'বগৈ ডাঙৰ প্লেয়াৰ হ'বগৈ বেটাৰ দেন ডেট ইভেন হি ইজ দ্য বেষ্ট এতিয়া জিঅফে কি ক'লে নহয় তাৰ নিচিনা নহয় তাতকৈ আৰু বেছি ভাল হ'ব ইফ হি কিপছ বেটাৰ দেন ইফ হি কিপছ হিজ হেড অন হিজ শ্বল্ডাৰ্ছ ইফ দে লুক আফটাৰ হিম প্ৰপাৰলি এ লট অফ ডিষ্ট্ৰাকশ্যনছ অফ য়ংষ্টাৰ ইন দ্য গেম দিছ ডেইজ এতিয়া বাবাকে কি ছাজেষ্ট কৰিছে যে যদিহে সি তাৰ মূৰটো ক'ত থাকে নিজৰ শ্বল্ডাৰৰ ওপৰত থাকে মানে সেইটো কি বুজাইছে যে সি তাৰ যদি অহংকাৰ নাথাকে হ'বগৈ কিন্তু তাৰ নিচিনা মানে তাৰ যদি অহংকাৰ নাথাকে তেতিয়া হ'বগৈ আৰু এটা কি কৈছে যে ইফ দে লুক আফটাৰ হিম প্ৰপাৰলি তো মেনেজমেণ্টৰ কথা কৈছে যদিহে মেনেজমেণ্টে কি কৰে তাক যদি ভালদৰে চাই চিতি ৰাখে তাৰো কি কৈছে আজিকালি এ লট অফ ডিষ্ট্ৰেকশ্যনছ ফৰ এ য়ংষ্টাৰ ইন দ্য গেম দিছ ডেইজ যে আজিকালি বহুতো এইবিলাকত কি হয় ডিষ্ট্ৰেকশ্যন থাকে বহুতো মানে নতুন খেলুৱৈবিলাকৰ তাৰপিছত কি লিখিছে হি উইল বি অল ৰাইট হি ইজ উইথ দ্য বেষ্ট টিম ইন আৱাৰ কাণ্ট্ৰি জিঅফে কৈছে যে সি ঠিকে থাকিব কাৰণ সি আমাৰ কাণ্ট্ৰিৰ আটাইতকৈ ভাল খেলুৱৈ বেষ্ট টিমৰ লগত আছে আমাৰ কাণ্ট্ৰিৰ হি ইজ ভেৰি য়ং য়েট বাপেকে কৈছে এতিয়াও সি বহুত সৰু হৈ আছে হি ইজ অল্ডাৰ দেন আই এম কৈছে সি মোতকৈ সৰু টু য়ং ৰিয়েলি ফৰ দ্য ফাৰ্ষ্ট টাইম সঁচাকৈ ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰথমবাৰৰ কাৰণে কিন্তু সি খুব সৰু হৈ আছে ফাৰ্ষ্ট টিম দেই ফাৰ্ষ্ট টিম মানে কি যেনেকৈ ফাৰ্ষ্ট টিম ছেকেণ্ড টিম থাকে যেনেকৈ ইণ্ডিয়াৰো আছে ধৰা আণ্ডাৰ-19 টিম আছে আকৌ মেইন টিমটো আছে তো সেই মেইন টিমৰ কথাই কৈছে ধৰা যে ফাৰ্ষ্ট টিমত খেলাৰ কাৰণে সি বহুতো সৰু হৈ আছে ই কান আৰ্গি উইথ ডেট শ্বৰ্ট অফ এবিলিটি কিন্তু তাৰ যে ইমান এবিলিটি আছে সি যিকোনো খেলত খেলিব পাৰে ভাল স্ক'ৰ কৰিব পাৰে সেইটোত কোনো ধৰণৰ চিন্তা নাই তাত কোনো ধৰণৰ আৰ্গিউ কৰিবলগীয়া নাই হি ইজ গোয়িং টু বাই এ শ্বপ ছফি ছেড ফ্ৰম দ্য টেবল বাপেক আৰু পিতেকে কথা পাতি থাকোঁতে এতিয়া ছফিয়ে মাজতে মাত লগালে কি বুলি ক'লে হি ইজ গোয়িং টু বাই এ শ্বপ যে ডেনি কেছে কি কৰিব অতি সোনকালে এটা দোকান কিনিব হাৰ ফাদাৰ ডিমছড বাপেকে কি কৰিলে তাৰ পিনে খঙৰে চালে হুৱেৰ ডিড ইউ হেয়াৰ ডেট তো তুমি এইটো ক'ত শুনিলা হি ট'ল মি চ' যে এতিয়া কি কৈছে যে মোৰ কৈছে তেনেকৈ মোক কৈছে সেইকাৰণে মই গম পালোঁ মানে কোনে কৈছে ডেনি কেছিয়ে কৈছে হি মাটাৰ্ড ছামথিং ইনঅডিবল ইন দ্য ড্ৰেগ হিমছেল্ফ ৰাউণ্ড ইন হিজ চেয়াৰ বাপেকে কি কৰিলে নিজে ভুনভুনাই কিবা এটা কথা ক'লে মানে জীয়েকৰ এইবিলাক কথা শুনি বাপেকক খং উঠিলে আৰু ভুনভুনাই কিবা এটা ক'লে কিন্তু এইটো শুনা নাপালে দিছ আনাডাৰ অফ ইয়'ৰ ৱাইল্ড ষ্টৰিজ এতিয়া বাপেকে সুধিলে যে তোৰ সেই আল্টু ফাল্টু যে তই শুনাই থাক ষ্টৰিবিলাক তাৰে এটা এইটো নহয়নে শ্বি মেড হিম ইন দ্য আৰ্কেড জিঅফ ছেড এণ্ড ট'ল্ড হিম হাউ ইট হেড বিন তেতিয়া কি ক'লে যে শ্বি মেড হিম ইন দ্য আৰ্কেড তেতিয়া জিঅফে কৈছে বাপেকক যে তাইক ক'ত লগ পাইছিলে আৰ্কেডত লগ পাইছিলে ওৱান অফ দিছ ডেইজ ইউ আৰ গোয়িং টু টক ইয়'ৰ চেল্ফ ইন টু এ লোড অফ ট্ৰাবল
হাৰ ফাদাৰ ছেড এগ্ৰেছিভলি তো বাপেকে খঙতে ক'লে যে তই যে এই উল্টা উল্টা কথাবিলাক কৈ আছ আজিকালি হা তই এদিনাখন কি কৰিবি বহুত বিপদত পৰি যাবি তই জিঅফ ন'জ ইটছ ট্ৰু ডোণ্ট ইউ জিঅফ এতিয়া হেৰিয়ে কি ক'লে চফিয়ে ক'লে যে জিঅফে জানে মই সঁচা কথা কৈছোঁ নহয়নে জিঅফ হি ডোণ্ট বিলিভ ইউ হি উড লাইক টু তো কি কৈছে যে সি বিলিভ নকৰে তোক বিশ্বাস নকৰে আৰু নিবিচাৰে যিহেতু নাই এইবিলাক বেয়া পায় গতিকে এইবিলাক বিশ্বাস নকৰে দ্য টেবুল লেম্প কাষ্ট এণ্ড এম্বাৰ গ্ল' এক্ৰছ হাৰ ব্ৰাদাৰ্ছ বেডৰুম ৱাল এতিয়া জিঅফৰ ৰুমৰ এটা বেডৰুম ৱালৰ এটা কথা লিখিছে ইয়াতে যে কি হৈ আছিলে জিঅফৰ ঘৰত থকা সেই টেবুল লেম্পটো জ্বলি আছে এণ্ড এক্ৰছ দ্য লাষ্ট পোষ্টাৰ অফ ইউনাইটেড ফাৰ্ষ্ট টিম স্কোৱাড এণ্ড ৰ অফ কালাৰ ফটোগ্ৰাফছ পিনাট তো কি দেখা পোৱা গৈছিল সেই লেম্পৰ পোহৰত সেই কি দেখা পোৱা গৈছিল ইউনাইটেড ফাৰ্ষ্ট টিম ইউনাইটেডৰ যোনটো ফাৰ্ষ্ট টিম আছে সেই ফাৰ্ষ্ট টিমৰ ফটোখন লাগি আছে আৰু তলত কিছুমান সৰু সৰু কি আছে কালাৰফুল ফটোগ্ৰাফৰ ৰ আছে হা শাৰী শাৰীকৈ থোৱা হৈ আছে তলত থ্ৰী অফ দেম অফ দ্য য়ং ইৰিছ পৰ্টুগী কেচি তো কি কৈছে সেই তিনিটা ফটোৱে কাৰ আছিলে ডেনি কেচিৰ আছিলে প্ৰমিছ ই উইল টেল ন' ওৱান চফি ছেড চফিয়ে আকৌ জিঅফক সুধিলে যে মই এটা কথা ক'বলৈ গৈ আছোঁ তই কাকো নকবি নাথিং টু টেল ইজ দেয়াৰ তো কৈছে ইয়াত ক'বলগীয়া কিবা আছে জানো প্ৰমিছ জিঅফ ডেড মাৰ্ডাৰ মি তো কৈছে তই প্ৰমিছ কৰ জিঅফ নহ'লে মোৰ দেউতা মাৰি পেলাব অনলি ইফ হি থট ইট ৱাজ ট্ৰু যদিহে সি গম পায় দেউতাকে গম পায় যে এইটো সঁচা কথা মোক মাৰি পেলাব প্লিজ জিঅফ অনলি ইফ হি থট ইট ৱাজ ট্ৰু যদিহে দেউতাই ভাবে যে তই মিছা কথা কৈছ বুলি তেতিয়া তোক কিবা কৰিব এনেই নকৰে প্লিজ জিঅফ কিছ চফি উই আৰ ষ্টিল এট স্কুল কেচি মাষ্ট হেভ ষ্টিংছ অফ গাৰ্লছ তেতিয়া কৈছে যে তই এতিয়া বহুত সৰু হৈ আছ স্কুলত পঢ় কেচি মাষ্ট হেভ ষ্টিংছ অফ গাৰ্লছ তো কেচি হয়তো বহুতো তেনেকুৱা বহুত ভাল ভাল ছোৱালী তাৰ চিনাকি আছে ন' হি ডাজণ্ট কি ক'লে নাই তেনেকুৱা নাই কোনো হাউ কুড ইউ ন' ডেট যে তই কেনেকৈ গম পালি সেইটো নাই বুলি হি হ'ল্ড মি ডেটছ হাউ কাৰণ সি তেনেকৈ মোক মানে হি ট'ল্ড মি ডেটছ হাউ যে সি মোক কৈছে সেইকাৰণে মই জানো এজ ইফ এনি ওৱান উড টেল এ গাৰ্ল ছামথিং লাইক ডেট য়েছ হি ডিড হি ইজণ্ট লাইক ডেট হি ইজ কুৱাইট তে কৈছে কোনোবাই কিহৰ নিজৰ পাৰ্চনেল লাইফৰ কথাটো ক'ব তাই হেৰিয়ে ক'লে চফিয়ে ক'লে হয় তেওঁ মোক কৈছে হি ইজণ্ট লাইক ডেট সি এইবিলাক ভাল নাপায় হি ইজ এ কুৱাইট সি এটা শান্ত নট এ কুৱাইট এজ অল ডেট এপেৰেণ্টলি তো ইয়াতে কৈছে সি ইমানো শান্ত নহয় ইট ৱাজ চ' নাথিং লাইক ডেট জিঅফ ইট ৱাজ মি স্প'ক ফাৰ্ষ্ট চ' তেনেকুৱা নহয় মই তাৰ লগত প্ৰথমতে কথা পাতিছিলোঁ ৱেন আই চ' হু ইট ৱাজ যেতিয়া মই দেখিলোঁ কোন হা ডেনি কেচে পিছফালে ৰখি আছিল তেতিয়া মই দেখিলোঁ আই ছেড মই সুধিলোঁ এক্সকিউজ মি বাট আৰ্ণ্ট ইউ ডেনি কেচি যে আপুনি ডেনি কেচি নহয়নে এণ্ড হি লুকড শ্বৰ্ট অফ ছাৰপ্ৰাইজ আৰু সেই কথাষাৰ শুনি ডেনি কেচি কি হ'ল ছাৰপ্ৰাইজ হৈ গ'ল আচৰিত হৈ গ'ল এণ্ড হি ছেড আৰু সি ক'লে য়েছ ডেটছ ৰাইট হয় মই ডেনি কেচি এণ্ড আই নিউ ইট মাষ্ট বি হিম বিকজ হি হেড দ্য একচেণ্ট আৰু ময়ো গম পালোঁ যে এইটো হেৰিয়ে হয় ডেনি কেচি হয় কাৰণ তেওঁ কথা কোৱাৰ যোনটো মানে ষ্টাইল আছিলে ডেনি কেচিৰ নিচিনাই আছিলে ইউ ন' লাইক ৱেন দে ইণ্টাৰভিউ থিম অন দ্য টেলিভিশ্যন যে মানে তেতিয়া ইণ্টাৰভিউ দিয়ে টেলিভিশ্যনত তেওঁৰ কথা কোৱা ষ্টাইলটো এতিয়া কোৱা ষ্টাইলটো ছেমেই আছিলে চ' আই আস্কড হিম ফৰ এন অট'গ্ৰাফ সেইকাৰণে মই কি কৰিলোঁ এটা অট'গ্ৰাফৰ কাৰণে অট'গ্ৰাফ খুজিলোঁ ফৰ লিটিল ডেৰেক আৰু কাৰ কাৰণে খুজিছিল অট'গ্ৰাফটো তাৰ ভায়েকৰ কাৰণে ডেৰেকৰ কাৰণে বাট নাইডাৰ অফ আছ হেড এনি পেপাৰ অৰ পেন কিন্তু দুৰ্ভাগ্যৰ কথা যে না মোৰ তাত পেন আছিলে পেপাৰ আছিলে নে তাৰ তাত পেন পেপাৰ আছিলে চ' দেন উই জাষ্ট টক এ বিট তো কি কৈছে সেইকাৰণে আমি কি কৰিলোঁ অলপ সময় কথা পাতিলোঁ এবাউট দ্য ক্লথছ অফ ৰয়ছেছ উইণ্ড' কিহৰ কথা পাতিলোঁ আমি যে ৰয়ছেছৰ দোকানত পোৱা কাপোৰৰ কথা আমি পাতিলোঁ হি ছিমড লোনলি তাক দেখিবলৈ অকলশৰীয়া যেন লাগিছিল আফটাৰ অল ইটছ এ লং ৱে ফ্ৰম দ্য ৱেষ্ট অফ আয়াৰলেণ্ড যিহেতু সেই আয়াৰলেণ্ডৰ পৰা ৱেষ্ট আয়াৰলেণ্ডৰ পৰা ইয়াত বহুত দূৰ এইখিনি বহুত দূৰ এণ্ড দেন জাষ্ট এজ হি ৱাজ গোয়িং
he said if I would care to meet him. সি যেতিয়াই যাবলৈ ধৰিছিলে তেতিয়া সি মোক কৈ গ'ল যে তুমি মোক লগ কৰিবা নেকি, লগ কৰিব বিচৰা নেকি নেক্সট উইক, কেতিয়া, অহা সপ্তাহত. He would give me an autograph then. আৰু লগ পাৰিলে, অহা সপ্তাহত লগ কৰিলে সি মোক কি দিব, এটা অটোগ্ৰাফ দিব. Of course I said I would. তেতিয়া কি ক'লে, হয় মই লগ কৰিব বিচাৰোঁ, নিশ্চয় বিচাৰোঁ. As if he would ever show up. তো ইয়াতে কৈছে সি কেতিয়াবা তোক লগ কৰিব নেকি. You do believe me now, don't you? এতিয়া মানে জিঅফক কৈছে ছফিয়ে যে এতিয়া তইতো বিশ্বাস কৰিছ মোক, নহয়নে? He dragged his jacket. সি কি কৰিলে, একো মাত বোল দি দিলে. জিঅফে কি কৰিলে, নিজৰ জেকেটটো ল'লে, which was shiny and shapeless. আৰু জেকেটটো কি হৈ আছিলে, শ্বাইনি মানে চিকচিকীয়া হৈ আছিলে আৰু শ্বেপলেছ হৈ আছিলে, মানে কুচমুচ খাই আছিল আৰু. From the back of the chair and pushed him his arm into it. ক'ৰ পৰা ল'লে জেকেটটো, চেয়াৰৰ পৰা ল'লে, তাৰ পিছফালে থকা চেয়াৰৰ পৰা ল'লে আৰু কি কৰিলে, সেইকেইটা বাহুকেইটা সোমাই ল'লে. She wished he paid more attention to his appearance. So ছফিয়ে বিচাৰে যে তাৰ ককায়েক জিঅফে তাৰ যোনটো লুক আছে তাৰ ওপৰত বেছি আৰু ধ্যান দিয়ক. Wish to he cared more about the clothes. যাতে সি আৰু বেছি কেয়াৰ কৰে, নিজৰ কাপোৰ কানিৰ প্ৰতি বেছি আৰু ধ্যান দিয়ে, সেইটো তেওঁ বিচাৰে. He was tall with a strong dark face. তেওঁ কি হয়, মানে জিঅফ কি হয়, অলপ ওখ আৰু কি হয়, ষ্ট্ৰং ডাৰ্ক ফেচ, তাৰ ফেচটো অলপ ডাৰ্ক হয়. হেণ্ডচাম she thought. আৰু হেৰিয়ে ভাবে, ছফিয়ে ভাবে যে ককায়েক খুব হেণ্ডচাম. Is the unlikeliest thing I ever heard, he said. এতিয়া জিঅফে কি কৰিলে, জেকেটটো পিন্ধাৰ পিছত ক'লে যে তই কি উল্টা পুল্টা কথা পাতি আছ, মই এইটো আটাইতকৈ বেয়া পোৱা কথা, যে কি উল্টা পুল্টা কথা পাতি আছ, মই ভাল পোৱা নাই কথাখিনি. On Saturday they made their weekly pilgrimage to Watts United. তো সিহঁতৰ কি হয়, প্ৰত্যেকটা ছেটাৰডে, প্ৰত্যেকটা শনিবাৰে তেওঁলোক ক'ত যায়, ফুটবল খেল চাবলৈ যায়. আৰু মই আগতো কৈছিলোঁ যে ডেনি কেচি ক'ত খেলিছিল, ইউনাইটেড টিমত খেলিছিলে. তো তেওঁলোকে কি কয়, ইউনাইটেড টিমৰ খেল চাবলৈ যায় প্ৰত্যেকটা শনিবাৰে. ছফি এণ্ড হাৰ ফাদাৰ এণ্ড লিটিল ডেৰেক ৱেণ্ট ডাউন নিয়েৰ দ্য গ'ল. এতিয়া কি হ'ল, ছফি ক'ত বহিছে, ছফি আৰু বাপেকে ক'ত বহিছে, আৰু লিটিল ডেৰেক তাৰ ভায়েকো ক'ত বহিছে, আমাৰ গ'লৰ ওচৰত বহিছে, গ'ল পষ্টৰ ওচৰত বহিছে. জিঅফ as always went with his mates higher up. কি কৰিলে, জিঅফে সদায় কি কৰে, অলপ ওপৰত বহে তাৰ লগৰবিলাকৰ লগত. ইউনাইটেড অন 2-0 and কেচি ড্ৰভ দ্য ছেকেণ্ড গ'ল. তো ইউনাইটেড কেনেকৈ জিকিলে, 2-0 জিকিলে, আৰু কেচিয়ে কি কৰিলে, ছেকেণ্ড গ'লটো কোনে দিলে, ডেনি কেচিয়ে দিলে. এ ব্লেণ্ড অফ ইন'চেঞ্চ এণ্ড ইডিজিনিয়াছ. আৰু ইয়াত কি বুলি কৈছে, ডেনি কেচিক কি বুলি কৈছে, এটা ইন'চেণ্ট বুলি কৈছে, হা, আৰু কি কৈছে, ইৰিজিনিয়াছ. আৰু ইন'চেণ্ট হ'লেও সি কি আছিলে, জিনিয়াছ আছিলে. গয়িং ৰাউণ্ড দ্য টু বিগ ডিফেণ্ডাৰ্ছ অন দ্য এজ অফ দ্য পেনাল্টি এৰিয়া উইথ হাৰ ফাদাৰ স্ক্ৰিমিং টু হিম টু পাছ. তো কি কৰিলে, সি কেনেকৈ গ'লটো কৰিছে সেইটো ডেছক্ৰাইব কৰিছে, যে কি কৰিলে, দুজন ডিফেণ্ডাৰৰ মাজত সোমাই সি কি কৰিলে, পেনাল্টি এৰিয়াত গৈ পেলাই যেতিয়া গ'ল দিব ধৰিছিলে, বাপেকে চিঞৰিছিল, যে পাছ 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 বুলি চিঞৰিছিলে. এণ্ড বিটিং দ্য হেজিটেণ্ট গ'ল কিপাৰ ফ্ৰম দ্য ডজন ইয়াৰ্ছ. আৰু কি কৰিলে, সি প্ৰায় ডজন ইয়াৰ্ছৰ পৰা কি কৰিছিলে, মানে বহুত দূৰৰ পৰা সি কি কৰিছিলে, গ'ল মাৰিছিলে. ছফি গ্ল'ড উইথ প্ৰাইড. যেতিয়া গ'ল কৰিছিলে ডেনি কেচিয়ে, তেতিয়া ছফি খুব মানে প্ৰাইড ফিল কৰিছিলে, গৌৰৱ অনুভৱ কৰিছিল. আফটাৰৱাৰ্ডছ জিঅফ ৱাজ এস্থেটিক. আৰু জিঅফ কি হৈছিল, পিছত জিঅফিও কিন্তু খুব ফূৰ্তি লাগিছিল, তাৰো জিঅফৰো খুব ফূৰ্তি হৈছিল. I wish he was an Englishman. এটা someone said on the bus. যে বাছেদি সিহঁত যেতিয়া খেল চাই আহি আছিলে, তেতিয়া বাছত কোনোবা এটা কৈছিলে যে মই মানে উইচ কৰোঁ যে ডেনি কেচি যদিহে ইংলিছ প্লেয়াৰ হ'লে হ'ল, যদিহে ইংলিছমেন হ'লে হয় তেতিয়া বেছি ভাল আছিল. আয়াৰলেণ্ড উইল উইন দ্য কাপ, লিটিল ডেৰেক টল্ড হিজ মাদাৰ হুৱেন ছফি ব্ৰট হিম হোম. যেতিয়া ছফিয়ে কি কৰিলে, ভায়েকক লৈ আহিলে ঘৰলৈ, মানে ডেৰেকক ঘৰলৈ লৈ আহিলে, তেতিয়া ডেৰেকে কি কৰিলে, তাৰ মাকক ক'লে যে এইবাৰ কি কৰিব, আয়াৰলেণ্ডে কি কৰিব, জিকিব, ৱৰ্ল্ড কাপ জিকিব কোনে, আয়াৰলেণ্ডে. হাৰ ফাদাৰ ৱাজ গন টু দ্য পাব টু চেলিব্ৰেট. আৰু সিহঁত দুটাক ঘৰত পঠিয়াই বাপেক ক'ত গ'ল, পাবত গ'ল, পাবত ফূৰ্তি কৰিবলৈ গ'ল, মানে হেৰি কৰিলে আৰু গন টু পাব টু চেলিব্ৰেট. তো চেলিব্ৰেট কৰিবলৈ গ'ল, সিহঁতে আয়াৰলেণ্ডে যে জিকিলে খেলখন, সেইকাৰণে চেলিব্ৰেট কৰিব গ'ল.
What's this you have been telling? Jancy said next week. The next weekত যেতিয়া জেনচিয়ে ছফিক লগ পালে তেতিয়া সুধিলে যে তই এইবিলাক কি কৈ আছ এবাউট হোৱাট ছফিয়ে সুধিলে কি কিহৰ কথা কৈ আছ তই Your Geoff told us, Frank, you met Danny Casey যে তহঁতৰ জিঅফে কৈছে আমাৰ ফ্ৰেংকৰ লগত ফ্ৰেংক মানে কি কোন আছিলে জেনচিৰ ককায়েক তে কৈছে যে তহঁতৰ জিঅফে আমাৰ ফ্ৰেংকক কৈছে যে তই বোলে ডেনি কেচিক লগ কৰিছ This wasn't an inquisition হেতু কোৱেশ্চন সোধা নাছিল দেই ডাইৰেক্টলি কৈছে তই বোলে এনেকৈ কৈছ Just Jancy being noisy but Sophie was startled তো কি হ'ল জাষ্ট জেনচি বিং নইজি জেনচিয়ে কি হৈছে অলপ নইজি মানে অলপ চিঞৰিয়ে কৈছে কথাটো বা ছফি ৱাজ ষ্টাৰ্ডল কিন্তু ছফি মনে মনে থাকিলে অ' ডেট পিছত ক'লে যে অ' সেই কথাটো জেনচি ফ্ৰণ্ট চেন্সিং শ্বি ৱাজ কভাৰিং তো জেনচিয়ে গম পাইছে যে সি কিবা এটা লুকাই আছে ছফিয়ে কিবা এটা লুকাই আছে য়েছ ডেট কৈছে হয় সেইটোৱে ৱেল য়েছ আই ডিড তেতিয়া ছফিয়ে ক'লে হয় মই লগ পাইছিলোঁ ইউ নেভাৰ ডিড নাই তই পাবই নোৱাৰ জেনচি এক্সক্লেইম যে জেনচিয়ে ক'লে যে তই এইটো হ'বই নোৱাৰে এটা কি কয় ছফি গ্লেড এট দ্য গ্ৰাউণ্ড ডেম দ্য জিঅফ দিছ ৱাজ জিঅফ থিং নট দ্য জেনচি থিং এতিয়া কি কৈছে যে মানে এতিয়া ছফিৰ জিঅফৰ ওপৰত খং উঠিছে যে এইটো কথা মই জিঅফকে কৈছিলোঁ সেইটো জেনচিয়ে কিয় গম পাব লাগিছিল এইটো অকল জেনচি মানে জিঅফৰ কথাহে এইটো It was meant to be something special just between them মানে এইটো দি বুজাইছে যে সেইটো কাৰ মাজৰ কথা জিঅফ আৰু ছফিৰ মাজত কথা সেইটো এটা স্পেচিয়েল কথা যোনটোৱে বেলেগে গম পাব নালাগিছিল সামথিং সিক্ৰেট সেইটো এটা সিক্ৰেট থাকিব লাগিছিল ইট ৱাজন্ট এ জেনচি কাইণ্ড অফ থিং এট অল এইটো কেতিয়াও জেনচিয়েটো কেতিয়াও গম পাব নালাগিছিল কথাটো টেল গাওকে জেনচি something like that and whole neighborhood would get to know it damn the geoff the nothing secret তো ইয়াতে কৈছে যে এতিয়া যেহেতু জেনচিয়ে গম পাই গ'ল মানে এতিয়া কি হ'ব গোটেই আশে পাশে সব নেইবাৰহুড ওচৰ পাজৰে সব মানুহে গম পাই যাব মানে জেনচিয়ে কথা লগাই থাকে সবকে কৈ থাকে কথাবিলাক তো সবেই গম পাই যাব ইটছ এ সিক্ৰেট মিন টু বি তো ইয়াতে কৈছে ছফিক জেনচিক কৈছে ছফিয়ে যে এইটো এটা সিক্ৰেট কথা আছিলে আই উইল কিপ ইট এ সিক্ৰেট ছফ ইউ নো ডেট তো জেনচিয়ে কৈছে তই চিন্তা কৰিব নালাগে তই জানই মই এইটো সিক্ৰেটে ৰাখিম কাকো নকওঁ মই কথাটো আই ৱাজন্ট গোয়িং টু টেল এনিৱান মই কাকো ক'বলৈ নাযাওঁ দেয়াৰ উইল বি এ ৰাইট অড ৰ' অফ মাই ডেড গেটছ টু হিয়াৰ এবাউট ইট কাৰণ কি হ'ব মোৰ দেউতা যদি কথাষাৰ গম পায় তেতিয়াহ'লে ডাঙৰ এটা কাজিয়া সৃষ্টি হ'ব জেনচি ব্লিংকড এ ৰ আই উড হেভ থট হি উড বি চাফড এজ এনিথিং তো জেনচি আচৰিত হৈ গ'ল জেনচি ব্লিংকড মানে আচৰিত হৈ গ'ল এই ৰ কাজিয়া কিয় হ'ব আই উড হেভ থট হি উড বি চফড এন এনিথিং যে মই ভাবোঁ যে তোৰ দেউতা ভালহে পাব লাগে আৰু ভাল পাব চাগে কথাখিনি শুনি শ্বি ৰিয়েলাইজ দেন দেট জেনচি ডিডেণ্ট ন' এবাউট দ্য ডেট বেট যেতিয়া এই কথাষাৰ শুনিলে তেতিয়া সি গম পালে ছফিয়ে গম পালে হয়তো জেনচিয়ে সিহঁতৰ যোনটো ডেটৰ কথা আছে মানে যোনটো হেৰি লগ কৰাৰ কথা আছে ছফিয়ে কাৰ লগত ডেনি কেচিৰ লগত সেই কথাষাৰ হয়তো জেনচিয়ে গম পোৱা নাই জিঅফ হেডেন টল্ড এবাউট ডেট হয়তো জিঅফে এই কথাখিনি কোৱা নাই শ্বি ব্ৰেথেড মোৰ ইজিলি এতিয়া অলপ মানে তাৰ উশাহটো ঘূৰি আহিছে ছফিৰ অলপ উশাহটো ঘূৰি আহিছে চ' জিঅফ হেডেন লেট হাৰ ডাউন আফটাৰ হ'ল কমচে কম জিঅফে এই কথাখিনি সিহঁতক কোৱা নাই হা আৰু হি বিলিভড ইন হাৰ আফটাৰ অল ছামথিং মাইট বি চিক্ৰেট তো ইয়াতে কৈছে যে এতিয়াও ছফিয়ে জিঅফক অলপ ভৰসা কৰিব পাৰে আৰু কিবা এটা সিহঁতৰ মাজত চিক্ৰেট এতিয়াও আছে মানে সিহঁতে লগ পোৱাৰ কথা যদি কোৱা নাই সেইটো মানে তাক ভাল পাইছে আৰু তাই ছফিয়ে যে জিঅফে এইখিনি কথা কোৱা নাই আৰু সেইখিনি কথা আমাৰ মাজত এতিয়াও চিক্ৰেট হিচাপে আছে ইট ৱাজ জাষ্ট এ লিটিল থিং ৰিয়েলি এইটো এটা সৰু কথা আই আস্কড হিম ফৰ এন অট'গ্ৰাফ যে মই তাক কি কৰিছিলোঁ অট'গ্ৰাফৰ কাৰণে মই খুজিছিলোঁ বাট উই হেডন্ট এনি পেপাৰ অৰ পেন চ' ইট ৱাজ ন' গুড তে কৈছে মই অট'গ্ৰাফৰ কাৰণে খুজিছিলোঁ যদিও আমাৰ তাত কাৰো তাতে পেন পেপাৰ নাছিলে আৰু সেইটো কাৰণে মানে বেয়া লগা কথা আৰু সেইটো থাকিব লাগিছিল বেয়া হ'ল কথাটো আৰু হাউ মাছ হেড জিঅফ ছেইড এতিয়া ছফিয়ে জেনচিক সুধিছে যে জিঅফে কিমান কৈছে জিজাছ আই উইচ আই উড
have been there তেতিয়া হেৰিয়ে কৈছে জেনচিয়ে কৈছে জিজাছ ময়ো যদি তাত থাকিলোঁ হয় তোৰ লগত যদি ময়ো থাকিলোঁ হয় অফক'ৰ্ছ মাই ডেড ডিডণ্ট ৱান্ট টু বিলিভ ইট কি কৈছে যে মোৰ দেউতাই সেইখিনি কথা বিলিভ কৰা নাই বিশ্বাস কৰা নাই ইউ ন' হোৱাট এ মিষ্ট্ৰি হি ইজ তই জানই দেখোন দেউতা কিমান মানে তো তেওঁ কিমান চিন্তাত থাকে বা তেওঁ কেতিয়াও মানে ভাল মুডত নাথাকে বাট দ্য লাষ্ট থিং আই নিড ইজ কুইজ অফ পিপল ৰাউণ্ড আৱাৰ হাউচ আস্কিং হিম এতিয়া ছফিয়ে কৈছে যে মই সেইটো নিবিচাৰোঁ যে মানুহ আহি পেলাই আমাৰ ঘৰৰ ওচৰত লাইন লাগক হোৱাটছ অল দ্য এবাউট ডেনি কেচি আৰু মানুহে আহি পেলাই সোধক যে ডেনি কেচিৰ কি হ'ল কি কেছ চলি আছে ডেনি কেচিৰ লগত হি উইড মাৰ্ডাৰ মি যদি এনেকুৱা হয় তেতিয়াহ'লে কি কৰিব দেউতাই মোক মাৰিয়ে পেলাব এণ্ড ইউ ন' হাউ মাই মম গেটছ ৱেন দেয়াৰ ইজ এ ৰ' আৰু তই জানই যে আমাৰ মাৰ কি অৱস্থা হয় যেতিয়া কিবা কাজিয়া লাগে ঘৰত তেতিয়া মাৰ কি অৱস্থা হয় তই জানই জেনচি ছেড হাষ্ট ইউ কেন ট্ৰাষ্ট মি চ'ফ ইউ ন' ডেট যে জেনচিয়ে ক'লে যে তই সেইটো চিন্তা কৰিব নালাগে তই জানই তই মোৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰ যে মই কথাবোৰ কাকো নকওঁ ইয়াৰ পিছতে আন এটা চিনলৈ লৈ গৈছে আমাক আৰু সেই চিনটো হৈছে যেতিয়া ছফিয়ে ডেনি কেচিক লগ কৰিব গৈছে আমি আগতে পাই আহিছোঁ যে ডেনি কেচিয়ে কি কৰিব ছফিয়ে কি কৰিব ডেনি কেচিক লগ কৰিব অট'গ্ৰাফ ল'বলৈ তো সেই চিনটোৰ কথা ইয়াত কৈছে আফটাৰ ডাৰ্ক শ্বি ৱাক বাই দ্য কেনেল তো সেইদিনাখন কি আছিলে অলপ ৰাতি হৈ আহিছিলে আৰু কি কৰি আছে ছফিয়ে খোজকাঢ়ি আছে এটা কেনেলৰ ওচৰেদি খোজকাঢ়ি আছে কেনেল মানে কি এটা ধৰা বহল ঠাই এটা যদি পানী অহা যোৱা কৰে along a sheltered path lighted only by the glare of the lamps from the wharf across the water তো সেই ৰাস্তাটো কেনেকুৱা আছিলে ওপৰত কি আছিলে শেল্টাৰ আছিলে ওপৰত মানে খালী নাছিলে ওপৰত ধৰা চালি দিয়া আছিলে আৰু তো অলপ পোহৰ পৰিছিল ইমান পোহৰ নাছিলে অলপ পোহৰ পৰিছে ক'ৰবাত পৰিছে লেম্পছ ফৰ দ্য ৱাৰ্ফ এক্ৰছ দ্য ৱাটাৰ তো সেইখিনিতে কি আছিলে নাওবিলাকে য'ত তোমালোকৰ এনেকৈ নাওবিলাক থোৱা জেগা থাকে নাওবিলাকে মাল চাল নমায় ক'ৰবাৰ পৰা আনি পেলাই মাল চাল নমায় তাত কিমান লেম্পৰ পোহৰ ইয়াত অলপ আহি আছিলে এণ্ড আনচিজিং ড্ৰোন অফ দ্য চিটি ৱাজ মাফল এণ্ড ডিষ্টেংক্ট তো কিছুমান মানে চহৰখনৰ যিহেতু চহৰখনৰ ওচৰত আছিলে জেগাখন তো চহৰৰ পৰা অলপ দূৰৰ পৰা অলপ চাউণ্ড আহি আছিলে আনচিজিং ড্ৰোন মানে একেবাৰে মানে আনষ্টপেবল মানে নোৰোৱা মানে ধৰা গাড়ী চাড়ী আহি আছে বাইক চাইক আহি আছে শব্দবিলাক আহি আছিলে মানে ইমানো অহা নাছিলে অলপ ইট ৱাজ এ প্লেচ শ্বি হেড অফেন প্লেড ইন হুৱেন শ্বি ৱাজ এ চাইল্ড তো এই প্লেচটোতে এই ঠাইতে তাই যেতিয়া সৰু হৈ আছিলে প্ৰায় ইয়াত খেলিবলৈ আহিছিল দেয়াৰ ৱাজ এ উডেন বেঞ্চ বিনাথ এ চলিটাৰী আৰ্ম হুৱেৰ লাভাৰ ছামটাইমছ কেম তো ইয়াতে কি আছিলে এটা গছ আছে এটা চলিটাৰী একমাত্ৰ এটা গছ আছে আৰু তলতে কি আছে এটা বেঞ্চ আছে ইয়াতে প্ৰায় কি হয় লাভাৰ্ছবিলাক আহে প্ৰেমিকাসকল আহে ইয়াতে বহে আহি পেলাই এই বেঞ্চখনতে বহে শ্বি ছেট ডাউন টু ৱেইট তাইও বেঞ্চখনত বহিলে আৰু ডেনি কেচিৰ কাৰণে ৱেইট কৰিব ধৰিলে ইট ৱাজ এ পাৰফেক্ট প্লেচ তাই মতে এইটো এটা পাৰফেক্ট প্লেচ শ্বি হেড অলৱেজ থট চ' ফৰ এ মিটিং অফ দিছ কাইণ্ড তো এনেধৰণৰ মিটিঙৰ কাৰণে তাই এই ঠাইটোক পাৰফেক্ট বুলি ভাবিছে তাই প্ৰায়ে এই ঠাইটোত যেতিয়া আহে তাই ভাবে যে কাৰোবাক হয়তো স্পেচিয়েল কাৰোবাক লগ কৰিব হ'লে এইটো ঠায়ে পাৰফেক্ট হ'ব গতিকে ডেনি কেচিক লগ পোৱাৰ কাৰণেও তাইৰ কাৰণে এইটো পাৰফেক্ট এটা ঠাই আছিলে ফৰ দ'জ হু উইছড নট টু বি অবজাৰ্ভড শ্বি নিউ হি উড এপ্ৰুভ তো ইয়াতে কৈছে যে যিসকলে মনে কাৰোবাক লগ কৰিব বিচাৰে প্ৰেমিকাসকল মনে যেতিয়া আহে লগ কৰে সেইটো কাৰণেতো ভাল এটা প্লেচ আৰু কৈছে শ্বি নিউ হি উড এপ্ৰুভ যদি ইয়াত ডেনি কেচি আহে তাই জানে যে এই প্লেচটো ডেনি কেচু ভাল পাব ফৰ চাম হোৱাইল ৱেইটিং শ্বি ইমেজিন হিজ কামিং অলপ সময় ৰখাৰ পিছত অলপ সময় অপেক্ষা কৰাৰ পিছত তাই ইমেজিন কৰিলে তাই ভাবি ল'লে যে ডেনি কেচি আহি আছে শ্বি ৱাটছিং এলং দ্য কেনেল ছিয়িং হিম কাম আউট অফ দ্য শ্বেড'জ ইমেজিনিং হাৰ অ'ন কনচিকুৱেণ্ট এক্সাইটমেণ্ট তাই কি আৰু ইমেজিন কি কৰিছে ডেনি কেচিক তাই দেখা পাইছে যে শ্বেডৰ মাজেদি ছাৰ মাজেদি ডেনি কেচি আহি আছে আৰু তাই এইটো ইমেজিন কৰিছে যে তাই খুব এক্সাইটেড হৈ আছে ডেনি কেচিক দেখি পেলাই তাই বহুত এক্সাইটেড হৈ আছে সেইটো ইমেজিন কৰিছে নট আনটিল ছাম টাইম হেড এলাপছড ডিড শ্বি বিগেন বেলেঞ্চিং এগেইনষ্ট দ্য আইডিয়া অফ হিজ নট কামিং তো অলপ সময় তাইৰ লাগিল সেইটো কথা বেলেঞ্চ কৰিবলৈ যে
বা মানি ল'বলৈ যে ডেনিকেচি অহা নাই তো এতিয়া আমি যিখিনি ষ্টৰি পঢ়ি আছিলোঁ মানে তাই মানে কি কৰিছিলে আগতেও আমি এটা পাইছিলোঁ তাই আমি পাইছিলোঁ যে এইটো এটা ফেণ্টেচি এডলচেঞ্চৰ ফেণ্টেচি এইটো ছফি যিহেতু এডলচেঞ্চত আছে গতিকে এইটো তাৰ ফেণ্টেচি মানে তেওঁ নোহোৱা বস্তু এটা নিজে মানি লয় আৰু হিৰো ৱৰ্শ্বিপটো কোনটো যাক যেনে ডেনিকেচিক একদম পূৰা ভাল পায় সেইটো হৈছে এটা হিৰো ৱৰ্শ্বিপ তো প্ৰথমতে আমাৰ ষ্টৰিটো দিয়া আছিলে যে ফেণ্টেচি আৰু হিৰো ৱৰ্শ্বিপৰ কাহিনী সেইটো তো ইমান সময় যি আমি শুনিলোঁ যে ডেনিকেচিক তাইক লগ কৰিছিলে বা কিবা অট'গ্ৰাফ দিম বুলি কৈছিলে সেইখিনি গোটেইখিনি কথা মিছা তাই নিজে সেইখিনি কথা বিশ্বাস কৰি লৈছে নিজে সেইখিনি কিন্তু তাইৰ লগত হোৱা নাই হিয়াৰ আই চি ইট শ্বি ছেড টু হাৰ চেল্ফ তাই কৈছে নিজকে নিজে ক'লে যে মই ইয়াত বহি আছোঁ উইচিং ডেনি উড কাম আৰু মই এইটো আশা কৰিছোঁ যে ডেনি আহিব উইচিং হি উড কাম এণ্ড চেন্সিং দ্য টাইম পাছিং কৈছে যে সি আহিব আৰু টাইমটো যে পাছ হৈ আছে সি সেইটো চেঞ্জ কৰিব পাৰিব আই ফিল দ্য পেংছ অফ ডাউট ষ্টিৰিং ইনচাইড মি যে মই সেইটো ফিল কৰি আছোঁ যে সি এতিয়া আহিব নে নাহিব ডাউট মোৰ এইটো ডাউট হৈ আছে সি আহিব নে নাহে আই ৱাচ ফৰ হিম বাট ষ্টিল দেয়াৰ ইজ ন' চাইন অফ হিম মই তাক চাই আছোঁ তাৰ কাৰণে চাই আছোঁ কিন্তু তাৰ অহা কোনো চিন চাপ নাই আই ৰিমেম্বাৰ জিঅফ ছেইং হি উড নেভাৰ কাম মোৰ মনত পৰিছে যে জিঅফে মোক কৈছিলে যে সি নাহে এণ্ড হাউ নান অফ দেম বিলিভ মি হুৱেন আই ট'ল্ড দেম তো মই এতিয়া মই কিবা কমগৈ সিহঁতক তেতিয়া সিহঁতে কেতিয়াও বিশ্বাস মোক নকৰে আই ৱণ্ডাৰ হোৱাট উইল আই ডু মই এতিয়া মোৰ মানে ভাবিবলৈ বাধ্য হৈছোঁ যে মই এতিয়া কি কৰিম হোৱাট কেন আই টেল দেম নাও ইফ ডাজন্ট কাম হি ডাজন্ট কাম যদিহে সি নাহে মই এতিয়া ঘৰত কি ক'মগৈ জিঅফক মই কি ক'মগৈ বাট উই ন' হাউ ইট ৱাজ কিন্তু আমি জানো সেইটো কেনেকুৱা আছিল ডেনি এণ্ড মি কাৰ মাজত আমাৰ মাজত সেইটো মই জানো আমাৰ মাজত সেইটো সম্পৰ্কটো কি ডেনি আৰু মোৰ মাজত সম্পৰ্কটো কি সেইটো মই জানো বেলেগে বিশ্বাস কৰক নকৰক ডেটছ মেইন থিং সেইটোৱে মেইন কথা হাউ কেন ইউ হেল্প হোৱাট পিপুল চ'জ টু বিলিভ তুমি সেইটো কেনেকৈ কণ্ট্ৰল কৰিবা বেলেগে কি ভাবে নাভাবে ভাবি থাকক সেইটো কণ্ট্ৰল কৰিব নোৱাৰি কিন্তু মই জানো যে মোৰ আৰু ডেনিকেচিৰ সম্পৰ্কটো কেনেকুৱা বাট অল দ্য ছেইম ইট মেক্স মি ডিপেণ্ডেণ্ট ডেছপণ্ডেণ্ট this knowing I will never be able to show them they are wrong to doubt me তো ইয়াতে কৈছে যে মই কেতিয়াও সিহঁতক সেইটো মই সিহঁতে যোনটো ডাউট কৰিব মোৰ ওপৰত সেইটো মই ডাউটটো তেওঁলোকক মই ৰং কৰিব নোৱাৰোঁ যিহেতু সি অহা নাই গতিকে সিহঁতক মই ৰং প্ৰুভ কৰিব নোৱাৰোঁ she waited measuring in this way the changes taking place in her a resignation was no sudden thing তাই অপেক্ষা কৰি আছিল আৰু নিজৰ ভিতৰত আহি থকা চেঞ্জেছবিলাক তাই ফিল কৰিব পাৰিছিল নাও আই হেভ বিকাম ছেড এতিয়া তাই কৈছে নিজকে নিজে যে মোৰ এতিয়া দুখ লাগিছে শ্বি থট তাই ভাবিলে এণ্ড ইট ইজ এ হাৰ্ড বাৰ্ডেন টু কেৰি আৰু এইটো কথাত সি নাহা যোনটো কথা আছে সেইটো কেৰি কৰাটো খুব এটা ডাঙৰ মোৰ বাৰ্ডেন হৈ যাব এতিয়া সেই মানে সি যে অহা নাই মই যে তাক যে তাৰ কাৰণে অপেক্ষা কৰি আছোঁ মই ঘৰত এতিয়া কি ক'ম গৈ পেলাই তো সেইবিলাক কথা এটা কি হ'ব মোৰ কাৰণে এটা বাৰ্ডেন হৈ যাব দিছ ছেডনেছ এই যোনটো মোৰ দুখ সেইটো বাৰ্ডেন কৰিব নোৱাৰিম এতিয়া মই ছিটিং হিয়াৰ ৱেইটিং এণ্ড ন'য়িং হি উইল নট কাম আই কেন চি দ্য ফিউচাৰ এণ্ড হাউ আই উইল হেভ টু লিভ উইথ দিছ বাৰ্ডেন মই বহি আছোঁ কিন্তু সি অহা নাই মই দেখা পাইছোঁ মোৰ ফিউচাৰ কি হ'ব মোৰ ভৱিষ্যতে কি হ'ব আৰু মই এই বাৰ্ডেনটো লৈ পেলাই কেনেকৈ জীয়াই থাকিম সেইটো মই ভাবি আছোঁ দে অফ কোৰ্ছ উইল ডাউট মি তেওঁলোকে এতিয়া জিঅফে হওক বা বেলেগে হওক তেওঁলোকে মোক এতিয়া ডাউট কৰিব মই ডেনিকেচিক সঁচাকৈ লগ পাইছোঁনে নাই সেইটো কথাত তেওঁলোকে মোক নিশ্চিতভাৱে কি কৰিব ডাউট কৰিব এজ দে অলৱেজ ডাউটেড মি যিহেতু সদায় মোক ডাউটেই কৰে মই সদায় মিছা কওঁ বুলিয়ে তেওঁলোকে ভাবে গতিকে এইবাৰ মোক ডাউট কৰিব বাট আই উইল হেভ টু হোল্ড আপ মাই হেড ৰিমেম্বাৰিং হাউ ইট ৱাজ কিন্তু মই মোৰ মূৰটো পেলাব নোৱাৰিম মই সদায় মূৰটো থিয় কৰি ৰাখিব লাগিব কাৰণ মই জানো ৰিমেম্বাৰিং মানে সেইখিনি কথা মোৰ মনত ৰাখিব লাগিব যে এইটো কেনেকুৱা আছিল মানে কি ডেনিকেচি আৰু মোৰ মিলনটো কেনেকুৱা আছিলে সেইটো ভাবি অলৰেডি আই এনভিচেজ দ্য শ্ল' ৱাক হোম এতিয়া কি কৰিছে তাই অলৰেডি ভাবি লৈছে যে তাই খোজকাঢ়ি কি কৰিছে ঘৰলৈ গৈ আছে এণ্ড জিঅফছ ডিসএপইণ্টমেণ্ট ফেচ হুৱেন আই টেল হিম
আৰু যেতিয়া জিঅফক গৈ পেলাই কৈছে যে সি তাই ডেনি কেচিক লগ পোৱা নাই তেতিয়া জিঅফ কি হৈ গৈছে হি ডিড নট কাম that Danny and then he will fly out and slam the door যেতিয়া কম যে ডেনি নাহিলে তেতিয়া কি কৰিব সি তাৰ পৰা গুচি যাব আৰু দৰজাখন মাৰি দিব but we know how it was কিন্তু আমি জানো সেইটো কেনেকুৱা আছিল মানে ডেনি কেচি আৰু তাই যে লগ পাইছিলে সিহঁতৰ ভিতৰত ৰিলেশ্যনটো কেনেকুৱা তাই জানে I shall tell myself মই নিজকে নিজে কম ডেনি and me তাই নিজকে নিজে কি ক'ব যে ডেনি এণ্ড মি ডেনি আৰু মোৰ সম্পৰ্কটো কেনেকুৱা ইট ইজ হাৰ্ড থিং দিছ ছেডনেছ সেইটো এটা ডাঙৰ মানে হাৰ্ড থিং এটা কি হয় কোনটো ছেডনেছ যে ডেনি কেচি তাইক লগ কৰিব অহা নাই শ্বি ক্লাইম দ্য ক্ৰাম্বলিং ষ্টেপ টু দ্য ষ্ট্ৰীট আউটছাইড দ্য পাব শ্বি পাছড হাৰ ফাদাৰ্ছ বাইচাইকেল প্ৰপড এগেইনষ্ট দ্য ৱাল এণ্ড ৱাজ গ্লেড হি উড নট বি দেয়াৰ ৱেন শ্বি গট হোম এতিয়া তাই কি কৰিলে ঘৰলৈ উভতিছে তাই ঘৰলৈ উভতি সেইখিনি ষ্ট্ৰীটটো তাই আগবাঢ়িছে সেই ভঙা ষ্ট্ৰীটটো দি আৰু কি দেখিছে পাব যে আছিলে ওচৰতে পাবৰ ওচৰত কি দেখিলে দেউতাকৰ চাইকেলখন কি আছে ৱালৰ ওচৰত মানে আজৰাই থোৱা হৈ আছে আৰু তাই সেইটো চাই পেলাই ফূৰ্তি পালে কিহৰ কাৰণে ফূৰ্তি পালে যে হি উড নট বি দেয়াৰ ৱেন শ্বি গট হোম কাৰণ দেউতাক যেতিয়া মানে তাই যেতিয়া ঘৰ পাবগৈ দেউতাক ঘৰত নাথাকিব গতিকে দেউতাক ফেচ কৰিব নালাগে গতিকে তাই অলপ ফূৰ্তি পাইছিলে Excuse me, but aren't you Danny Casey? Coming through the arcade, she pictured him again outside Royce's. এতিয়া যেতিয়া তাই সেই আৰ্কেডৰ ওচৰতে আহি আছিলে তেতিয়া তাই আকৌ ইমেজিন কৰিলে তাই যে কৈছিল যে তাই আৰ্কেডত লগ পাইছিলে ডেনি কেচিক তাই আৰ্কেডি আহি থাকোঁতে ঘৰলৈ আহি থাকোঁতে যেতিয়া আৰ্কেড পাইছিলে তেতিয়া তাই ইমেজিন কৰিছিলে তাই গৈ পেলাই কি কৰিছে ডেনি কেচিক সুধিছে এক্সকিউজ মি বাট আৰেণ্ট ইউ ডেনি কেচি এক্সকিউজ মি আপুনি ডেনি কেচি নহয় নেকি তাৰপিছত হি টাৰ্ণছ ৰিডনিং স্লাইটলি য়েছ ডেটছ ৰাইট তেতিয়া কি কৰিলে সি ঘূৰি চালে আৰু ক'লে হয় আপুনি ঠিকেই ধৰিছে আই ৱাচ ইউ এভৰি উইক মই আপোনাক প্ৰত্যেক সপ্তাহে চাওঁ উইথ মাই ডেড এণ্ড মাই ব্ৰাদাৰ্ছ মই সদায় আপোনাক চাবলৈ মোৰ দেউতা আৰু মোৰ ব্ৰাদাৰ্ছসকলৰ লগত যাওঁ উই থিংক ইউ আৰ গ্ৰেট আমি ভাবোঁ যে আপুনি মহান এতিয়া ডেনি কেচিয়ে ৰিপ্লাই কি দিছে অ' ৱেল নাও ডেটছ ভেৰি নাইচ খুব ভাল কথা আই ৱণ্ডাৰ উড ইউ মাইণ্ড চাইনিং এন অট'গ্ৰাফ তই কি ক'লে যে আপুনি এটা মোক অট'গ্ৰাফ দিব নেকি চাইন কৰি হিজ আইজ আৰ অন দ্য ছেইম লেভেল এজ ইয়'ৰ অ'ন তো কি আছিল দুজনৰে আই লেভেলটো ছেইম লেভেলত আছিলে হিজ ন'জ ইজ ফ্ৰিকল্ড এণ্ড টাৰ্ণছ আপৱাৰ্ডছ স্লাইটলি তো ফ্ৰিকল মানে অলপ নাকটো অকণ ৰঙা ৰঙা ডট ডট আছে আৰু তাৰ নাকটো অলপ ওপৰৰ ফালে কৰা আৰু ওপৰ পিনে দাং খোৱা এণ্ড ৱেন হি স্মাইলছ হি ডাজ চ' চাইলি আৰু যেতিয়া সি হাঁহে খুব লাজুকীয়া হাঁহি এটা মাৰে আৰু এক্সপ'জিং টিথ উইথ গেপছ বিটুইন আৰু যেতিয়া হাঁহি মাৰে তেতিয়া তাৰ দাঁতৰ মাজত থকা ফাঁকখিনি দেখা পোৱা যায় হিজ আইজ আৰ গ্ৰীণ এণ্ড ৱেন হিজ লুকছ ষ্ট্ৰেট এট ইউ তাৰ চকুখিনি কেনেকুৱা গ্ৰীণ কালাৰ সেউজীয়া কালাৰ আৰু যেতিয়া সি ষ্ট্ৰেট চাই তোমালৈ ষ্ট্ৰেট চাই দে চিম টু ষ্ট্ৰিমাৰ তো তেতিয়া চকুটো দি পেলাই ডাইৰেক্টলি চাই তেতিয়া চকুবিলাক উজ্জ্বল হৈ যায় দে চিম জেণ্টেল অলমষ্ট এফ্ৰেড লাইক এ গেজেলছ তো এটা গেজেলছ মানে এটা জন্তু আৰু তো দেখিবলৈ তেওঁ এটা জেণ্টেলে হয় আৰু এফ্ৰেড দেখিবলৈ কি লাগে মানে অলপ এফ্ৰেড থাকে মানে অলপ ভয় লগা যেন অনুভৱ হয় সেই গেজেলছ নামৰ জন্তুটোৰ নিচিনা এণ্ড ইউ লুক এৱে ইউ লেট হিজ আইজ ৰান অভাৰ ইউ এ লিটিল হেৰিয়ে কি কৰিছিলে ছফিয়ে কি কৰিছিলে যাতে ডেনি কেচিয়ে তাইক ভালদৰে চাব পাৰে গতিকে কি কৰিছিলে ছফিয়ে তাইৰ চকুটো ডেনি কেচিৰ পৰা আঁতৰাই ৰাখিছিল অলপ সময় আঁতৰাই ৰাখিছিল যাতে ডেনি কেচিয়ে লাজ নকৰি তাইৰ ফালে চাব পাৰে এণ্ড দেন ইউ কাম বেক টু ফাইণ্ড দেম স্লাইটলি ব্ৰেথলেছ আৰু যেতিয়া ছফিয়ে আকৌ ডেনি কেচিৰ ফালে চালে তেতিয়া কি গম পালে যে অলপ ব্ৰেথলেছ হৈ আছে অলপ মানে কি হৈছে ব্ৰেথলেছ মানে কি অলপ মানে নাৰ্ভাছ হৈছে আৰু এণ্ড হি চেজ আই ডোণ্ট চিম টু হেভ এ পেন এট অল তেতিয়া কি ক'লে যে যেতিয়া মানে কি দিব অট'গ্ৰাফ দিবলৈ দিছিলে তেতিয়া ডেনি কেচিয়ে ক'লে যে মোৰ তাত দেখোন পেন নাই ইউ ৰিয়েলাইজ ইউ হেভেণ্ট আইডাৰ তো তেতিয়া ছফিও কি কৰিছে তাইও ৰিয়েলাইজ কৰিলে যে মোৰ তাতো পেন নাই মাই ব্ৰাদাৰ্ছ উইল বি ভেৰি চৰি ইউ চে তো কৈছে ছফিয়ে যে মোৰ
যিহেতু বাৰ্ডাৰবিলাকো আপোনাৰ কাৰণে খুব ডাঙৰ ফেন গতিকে তেওঁলোকে অলপ চৰি তেওঁলোকে মানে বেয়া পাব বেয়া পাব মানে দুখ কৰিব যে আপোনাৰ অট'গ্ৰাফটো মই নিব নোৱাৰিলোঁ এণ্ড আফটাৰৱাৰ্ডছ হি ৱেট দেয়াৰ এলোন ইন দ্য আৰ্কেড ফৰ এ লং ৱাইল এতিয়া কি কৰি আছে বহুত সময় ধৰি ছফিয়ে কি কৰি আছে সেই এক্ৰেটত বহি আছে বহুত সময় ধৰি মানে থিয় হৈ আছে অকলশৰীয়া ষ্টেণ্ডিং হুৱেৰ হি ষ্টুড য'ত সি ডেনি কেচিক লগ পাইছিলে তাতে থিয় হৈ আছে ৰিমেম্বাৰিং দ্য ছফ্ট মেলোডিয়াছ ভইচ দ্য শ্ৰিমাৰ অফ গ্ৰীণ আইজ ন' টলাৰ দেন ইউ তো সেই ভইচটো মনত পেলাই আছে আৰু তাৰ যোনটো শ্ৰিমাৰ অফ মানে সেউজীয়া চকু আছিলে সেইখিনি মনত পেলাই আছে ন' টলাৰ দেন ইউ তাতকৈ বেছি ওখও নাছিলে ন' বল্ডাৰ দেন ইউ তাতকৈ বেছি বল্ডো নাছিলে দ্য প্ৰডোগী দ্য ইন'চেণ্ট জিনিয়াছ দ্য গ্ৰেট ডেনিকেচি তো কি কৈছে তেওঁ যে ইন'চেণ্ট জিনিয়াছ আছিলে আৰু কি বুলি কৈছে মহান ডেনিকেচি কথা কৈছে এণ্ড চি চ ইট অল এগেইন লাষ্ট ছেটাৰডে এতিয়া তাই মনত পেলাইছে যে লাষ্ট ছেটাৰডে কি হৈছিল তেওঁলোকে যে মেটচ চাবলৈ গৈছিলে ফুটবল মেটচখন সেইখনৰ কথা মনত পেলাইছে চ হিম ঘোজ পাছ দ্য লাম্বাৰিং ডিফেণ্ডাৰ্ছ তো কি কৈছে তাই কি দেখিছিলে যে ডেনিকেচিয়ে কি কৰিছিল দুজন ডিফেণ্ডাৰৰ মাজেদি সেই বলটো পাছ কৰিছিলে হিয়াৰ দ্য 50,000 কেটছ দে আৰ ব্ৰেথ এজ দ্য হোভাৰ্ড মমেণ্টাৰিলি অভাৰ দ্য বল যেতিয়া মানে গ'ল কৰা আগতে 50,000 মানুহখিনি নিজৰ 50,000 মানুহ য'ত মানে বহি আছিল তাত সিহঁতৰ উশাহটো ৰখি গৈছিলে এণ্ড দেন দ্য এক্সপ্ল'জন অফ চাউণ্ড এজ দ্য ষ্ট্ৰাক দ্য ক্ৰিস্পি ইন টু দ্য গ'ল দ্য ছাডেন থাণ্ডাৰিয়াছ ইৰিপশ্যন অফ এক্সুটেণ্ট এপ্ৰবেশ্যন তো কি হৈছিল তাৰপিছত যে যেতিয়া গ'লটো দিছিলে গ'ল মৰাৰ পিছত এটা ডাঙৰ এটা শব্দ হৈছিলে মানুহৰ যোনটো মানে হুলস্থুলীয়া গ'লটো মৰাৰ পিছত কি হ'ব মানুহবিলাক উৎসাহিত হৈ যোনটো চিঞৰ মাৰিব সেই চিঞৰত গোটেই মানে একদম মানে যেনেকৈ থাণ্ডাৰ হয় আকাশত যেনেকৈ আমাৰ যিদৰে মেঘ গৰজে যি চাউণ্ড হয় ঠিক তেনেদৰে মানুহৰ সেই শব্দই উৎসাহৰ শব্দই মানুহৰ চিঞৰে সেই গোটেই ফিল্ডটোত এটা কি আনিছিলে গৰ্জন আনিছিল তো এইখিনি আছিল গোয়িং প্লেচেছৰ আছামিজ এক্সপ্লেনেশ্যন আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় আৰু যিসকলে এই এঘণ্টাই হৈছে প্ৰায় তো এই এঘণ্টা যিসকলে পঢ়িছে বা গোটেই চেপ্টাৰটো বুজিছে তেওঁলোকে ইয়াত পৰা অহা যিকোনো কুৱেশ্যন তেওঁলোকে এটেম্প কৰিব পাৰিব 1 মাৰ্কছৰ কিন্তু চকুমুদি পাৰিব কিন্তু 2 মাৰ্কছৰখিনি বা 3 মাৰ্কছৰখিনি অলপ যদি তেওঁলোকে অলপ ষ্টাডি কৰে আৰু অলপ বা তেওঁলোকে বহুতে পাৰিব এইটো শুনাৰ পিছতে যিসকল ধৰা ইংলিছ মিডিয়াম আছে বা আগৰ পৰা তেওঁলোকে বনাই লিখিব জানে তেওঁলোকে নিশ্চিতভাৱে চেপ্টাৰটো আৰু নপঢ়িলেও চলিব তেওঁলোকে ডাইৰেক্টলি কৰিব পাৰিব তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছে